নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমাৰ অতিথি হিচাপে আছে ড্ৰিমছ গাৰ্লছ হাইস্কুলৰ বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা দীপালী নেওগ বাইদেউ। নমস্কাৰ বাইদেউ। নমস্কাৰ। নমস্কাৰ নমস্কাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক। পোনপ্ৰথমে আমাৰ অনুষ্ঠানটোলৈ আপোনাক স্বাগতম জনাইছোঁ, লগতে আপোনাৰ বহুমূলীয়া সময়টিৰ বাবে বহুত বহুত ধন্যবাদ। দৰ্শক ৰাইজ, আমি আজি জানিবলৈ গৈ আছোঁ আমাৰ হাইস্কুলীয়া শিক্ষা ব্যৱস্থাত হাইস্কুলত এগৰাকী প্ৰধান শিক্ষয়িত্ৰী কেনেকুৱা চেলেঞ্জেছ সন্মুখীন হ'বলগীয়া হয়। বৰ্তমান যিহেতু আমাৰ সমাজৰ ব্যাধি হিচাপে বাল্য বিবাহটো প্ৰচলিত হৈছে প্ৰতিখন সমাজতে, নে হিন্দু সমাজ নাই মুছলিম সমাজ, এটা ডাঙৰ ব্যাধি। এইসমূহ কিয় হয়, আমাৰ বাইদেউসকলে এইসমূহ প্ৰতিৰোধ কৰিবৰ কাৰণে কেনেকুৱা ব্যৱস্থাপনা গ্ৰহণ কৰে, এইসমূহ তথ্যৰাজিৰে আজিও এই খণ্ডটো এটা শৈক্ষিক খণ্ড হ'বলৈ গৈ আছে, যিটো খণ্ডৰ দ্বাৰা আমাৰ দৰ্শক ৰাইজ আপোনাৰ সবে নিশ্চয় কিবা এটা গুৰুত্বপূৰ্ণ তথ্য পাব বুলি মই অনুভৱ কৰিব পাৰোঁ। প্ৰথমেই হয় বাইদেউ, এটা কথালৈ আহোঁ যে শিক্ষক, আমি জানো যে শিক্ষক জন্ম হয়, শিক্ষক কেতিয়াও তৈয়াৰ নহয়। গতিকে তেনে অৱস্থাত মই আপোনাক প্ৰথম কথা এইটোৱে সুধিব বিচাৰোঁ যে আপোনাৰ শিক্ষকতাৰ প্ৰতি যিটো হাবিয়াস বা শিক্ষকতাৰ প্ৰতি আপোনাৰ যিটো মনোবল, সেই বস্তুটোক আপোনাৰ সৰুকালতে বা বাল্যকালতে আপুনি ক'ৰ পৰা সেই ইনস্পিৰেশ্যনটো পাইছিলে? সৰুকালতে মই মোৰ ঘৰৰ পৰাই পাইছিলোঁ। মোৰ দেউতা এগৰাকী শিক্ষক আছিলে। দেউতাৰ শিক্ষকতাৰ যিখিনি কৰ্ম ঘৰত থাকি মই দেখিছিলোঁ, সেইখিনিতে মই যথেষ্ট অনুপ্ৰাণিত হৈছিলোঁ। তেতিয়াই মনতে ভাবিছিলোঁ যে ময়ো যদি শিক্ষক হ'ব পাৰিলোঁহেঁতেন, মোৰ সপোনটো ধৰিবা সফল হ'ল আৰু শিক্ষকেই হ'লোঁ। আৰু আপোনাৰ দেউতাৰ যিখিনি মানে সন্মান দেখা পাইছিলে, আপুনি ষ্টুডেণ্টে দেউতাক যিখিনি সন্মান দিয়ে, এতিয়া মই এটা কথা আপোনাক এইখিনিতে নুসুধি নোৱাৰোঁ যে আমাৰ সৰুকালতে কিছুমান আমাৰ চাৰিত্ৰিক বৈশিষ্ট্যই দেখা দিয়ে। কোনোবা শিশু গান গোৱাৰ প্ৰতি খুব ভাল, কোনোবা এনেকুৱা হয় যে নাচিবলৈ দিলে নাচি দিয়ে, মৰ্টন এটা দিম নাচোন, তাই নাচি দিয়ে বা সি নাচি দিয়ে। গতিকে তেনেস্থলত আপুনি যিহেতু এগৰাকী শিক্ষয়িত্ৰীলৈ নিজকে ৰূপান্তৰিত কৰিছে, আপুনি তেনেকুৱা নিজৰ গাত সেই তেনেকুৱা কিছুমান গুণ পৰিলক্ষণ কৰেনে আজিৰ দিনৰ পৰা যদি আপুনি অতীতলৈ ভুমুকি চায়? সেইখিনি মোৰ আছিলে। মই লাজ কৰা নাছিলোঁ। মই যোনে যেনেকৈ কিবা এটা কৰিবলৈ দিয়ে, মই পঢ়াৰ ভিতৰত থাকিলে মই কৰি দিছিলোঁ। আৰু আপুনি ধৰি লওক লগৰ সহপাঠী বা আপুনি শৈক্ষিক মানে যিটো প্ৰক্ৰিয়া, যে মই শিকাইনো চাওঁ কেনেকুৱা লাগে, সেই বস্তুটো আপুনি কিমান সৰুৰ পৰাই কৰিছিলে বা কেনেকৈ কৰিছিলে? মই LP স্কুলত যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া মানে আমাৰ LP স্কুলৰ ছাৰে আমাক শিকায় বা কেতিয়াবা দুই এচাত দিয়ে যে, সেই অবিকল ঘৰত আহি মই এই বাৰাণ্ডা খুঁটাবিলাকক পঢ়ুৱাই সিহঁতক বেট দি শিকাইছিলোঁ। তহঁতে পঢ়িব লাগিব, ভাল মানুহ হ'ব লাগিব, এনেকুৱা ধৰণৰ কথাবোৰ অকলে কৰিছিলোঁ। তেনেকুৱা এটা মোৰ হেৰি আছিলে। ভাল লাগিলে। মোৰ এটা কথা মনত পৰি গ'ল দৰ্শকে, সেইখিনিতে মই নকৈ নোৱাৰোঁ যে আমাৰ এজন শিক্ষাগুৰু, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু এজনক মই সাক্ষাৎকাৰ গ্ৰহণ কৰোঁতে তেখেতে কৈছিলে, তেখেতেও সৰুকালত কি কৰিছিলে, কচু গছবিলাকক পঢ়াইছিলে আৰু সময়ে কচু গছবিলাকক কোবাইছিলোঁ, যাতে পৰা নাই কিয় বুলি কোবাইছিলোঁ। মানে সৰুতেই তেখেতে সেই কাৰ্যক্ৰমণিকাৰ দ্বাৰা নিজকে ভৱিষ্যতলৈ এজন শিক্ষকলৈ ৰূপান্তৰিত কৰিব পৰাৰ সেই কলা কৌশল অৱলম্বন কৰিছিলে। আৰু এই ক্ষেত্ৰতে আপুনি ক'লে আপোনাৰ দেউতাক যিহেতু এজন আদৰ্শ শিক্ষক, গতিকে মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমি যিটো কথা আছে যে ঘৰখন শিক্ষাৰ কঠীয়াতলী, গতিকে আপোনাৰ জীৱনত আপোনাৰ ঘৰখন শিক্ষাৰ কঠীয়াতলী হিচাপে এই কথাষাৰে কিমান দূৰ আপোনাৰ জীৱনত মানে প্ৰভাৱ পেলাইছে? আমাৰ ঘৰখনে মোকে নহয়, আমাৰ আটাইকেইটা ল'ৰা ছোৱালীৰ ওপৰতে শিক্ষাৰ কঠীয়াতলী বুলি কোৱা কথাষাৰে সম্পূৰ্ণ প্ৰভাৱ পেলাইছিল। কাৰণ শৈক্ষিক পৰিৱেশ এটাতেই আমি ডাঙৰ দীঘল হৈছিলোঁ। দেউতাৰ সকলো সময়তে লিখা মেলা, পঢ়া শুনা, শিক্ষকতাৰ বাদেও এইবিলাকতো আছিলে। সেই পৰিৱেশটো আমাৰ ঘৰত আছিল। আৰু বাইদেউ, আপুনি স্বাস্থ্যৱান এগৰাকী মহিলা, আপোনাৰ হাইট, আপোনাৰ ফিজিক, এইসমূহ দেখি পেলাই মোৰ এনেকুৱা এটা ধাৰণা হৈছে আপোনাক দেখা পাই যে আপুনি খেল বা সেই তেনেকুৱা ক্ষেত্ৰতো আপুনি নিশ্চয় আগ্ৰহ আছিলোঁ। খেলিছিলোঁ, মই সৰুকালৰ পৰাই খেলিছিলোঁ। কিন্তু যেতিয়া মই হাইস্কুল পৰ্যায়ত আছিলোঁ, তেতিয়া মই বিশেষ দুটা খেলক খুবেই পচন্দ কৰিছিলোঁ। সেয়া হৈছে কাবাডী আৰু লং জাম্প। এইকেইটাত মই পুৰস্কাৰ লৈহে এৰিছিলোঁ। আৰু সেইটো মই দৰ্শকে মই এই কথাষাৰ আনুমানিকভাৱে কৈছোঁ, কাৰণ বাইদেউৰ যি ফিজিকটো, মানে বাইদেউৰ যিটো হাইট, আৰু বৰ্তমান আজি আপোনাৰ 58 মে বি, 58 এজতো তেখেত যেনেকুৱা এগৰাকী উদ্যমী নাৰী বা মহিলা,
এইসমূহ দেখি পেলাই মই আনুমানিকভাৱে সুধিছিলোঁ আৰু হয়ো ভাল লাগিছে কথাখিনি হয় বাইদেউ মই জানিব বিচাৰোঁ আপোনাৰ শিক্ষা জীৱন যেতিয়া আপুনি আৰম্ভ কৰিছিলে আপোনাৰ শিক্ষা জীৱনত আপোনালোকৰ দিনৰ সেই শিক্ষা ব্যৱস্থা আৰু আজিৰ দিনৰ শিক্ষা ব্যৱস্থাৰ মাজতো আকাশ পাতাল পাৰ্থক্য দেখা যায় গতিকে মই এটা কথা এইখিনিতে জানিব বিচাৰোঁ যে আপুনি আজি এগৰাকী শিক্ষয়িত্ৰী হিচাপে প্ৰধান শিক্ষয়িত্ৰী হিচাপে আপুনি ছাত্ৰী থকা অৱস্থাত সেই শিক্ষা ব্যৱস্থা আৰু বৰ্তমান আপুনি এগৰাকী প্ৰধান শিক্ষয়িত্ৰী হৈ থাকোঁতে এই শিক্ষা ব্যৱস্থাৰ লগত যদি তুলনা কৰে তেতিয়াহ'লে কি পৰিৱৰ্তন দেখিছে ইমান দিনত মইতো ছাত্ৰী জীৱনৰ পৰা বৰ্তমান সময়লৈকে এটাতো দীঘলীয়া সময় পাৰ কৰিছোঁ আমি যেতিয়া ছাত্ৰী আছিলোঁ তেতিয়া আমাৰ শিক্ষকসকলে আমাক শিক্ষাদান কৰোঁতে তেওঁলোকে মানে হৃদয়ৰ পৰা আমাক মানে দিবলৈ যত্ন কৰিছিল আৰু কিটিমালি কৰা নাছিলে আৰু আমি দুচাট এচাট খাইছিলোঁ বাৰু কিন্তু তাৰ মাজত মৰম আৰু ভাল পোৱা ষ্টুডেণ্টক আৰু তেওঁলোকৰ পৰা যিটো লাৰ্ণিং আউটকাম সেই বস্তুটো উলিয়াই আনিবলৈ তেওঁলোক খুবেই যত্নপৰ হৈছিল আৰু আমি সেই ধৰণেই কোনো প্ৰাইভেট টিউটৰিয়েল ক্লাছবোৰ কৰা নাছিলোঁ আমি স্কুলৰ শিক্ষকৰ পৰা যিখিনি শিক্ষা পাইছিলোঁ সেইখিনিৰ জৰিয়তেই আগুৱাই গৈছিলোঁ এতিয়াও তেওঁলোকে দিয়া শিক্ষা ব্যৱস্থা কিছু শিক্ষাত কোনজন শিক্ষকে আমাক কেনেকৈ শিকাইছিল কেতিয়াবা মনলৈ আনিলে তেওঁলোকৰ কথাবিলাক এতিয়াও মনত পৰে কিন্তু বৰ্তমানত মই নিজেই শিক্ষয়িত্ৰী তথাপিতো মই এটা পাৰ্থক্য দেখা পাওঁ আজিৰ সমাজ ব্যৱস্থাত শিক্ষকৰ জন্ম হয় বুলি কয় নহয় জানো কিন্তু আজিৰ সমাজ ব্যৱস্থাত শিক্ষকতাটো এটা পেছালৈ পৰিৱৰ্তন হৈছে যে চাকৰি এটা লাগে গতিকে শিক্ষকতা চাকৰিটো পালেও যথেষ্ট মানে তেওঁলোকৰ কাৰণে বহুত এটা সুবিধাজনক জীৱনটো চলাই নিবলৈ কিন্তু এই শিক্ষকতাৰ লগত নিয়োজিত আনুষংগিক বহুত কথা জড়িত হৈ আছে সেই কথাখিনিৰ লগত আমাৰ বৰ্তমানৰ মই সকলোকে সাঙুৰি নলওঁ কোনো ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে তেওঁলোকে মানে হৃদয়ৰে এই কামটোক আঁকোৱালি লোৱা নাই যিটো কাৰণে আমাৰ শিক্ষা ব্যৱস্থাত মানে ছাত্ৰ শিক্ষকৰ এটা কিন্তু ব্যৱধানো আহি আছে ছাত্ৰ আৰু শিক্ষকৰ কিন্তু আমি সেইটো পাইছিলোঁ গতিকে এইটো মোৰ চকুত পৰি আছে আৰু বিশেষকৈ প্ৰধান শিক্ষয়িত্ৰী হোৱাৰ পৰা এই ব্যৱস্থাটো মই আৰু মোৰ ক্ষেত্ৰত অতি স্পষ্ট হৈ পৰিছে যে এই ব্যৱস্থাটো যদি আমি আঁতৰাব নোৱাৰোঁ তেতিয়াহ'লে শিক্ষক ছাত্ৰৰ মাজত এই বন্ধুত্ব ভাৱটো নাইকিয়া হৈ গৈ থাকিব হয় খুব ধুনীয়া আৰু এইখিনিতে বাইদেউ মই এটা কথা সংযোজন কৰোঁ এই মনোভাৱটো প্ৰতিজন শিক্ষকৰ মনলৈ আহিছে বিশেষকৈ আপোনালোকৰ বয়সৰ মানে যিসকল বৰ্তমান ৰিটায়াৰ হওঁ বা যিসকল বৰ্তমান 50+ হ'ল তেওঁলোকে এই কথাটো অনুভৱ কৰে কিন্তু বৰ্তমান নৱনিৰ্বাচিত শিক্ষকসকলে এই বস্তুটো ফিল নকৰে কাৰণ তেওঁলোকে ডাইৰেক্ট এই পৰিস্থিতিটোৱে পাইছে হয়তো তেওঁলোকৰ মনত এইটোৱে আছে যে হয়তো এনেকুৱাই চাগে শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্ক হয়তো এনেকুৱাই চাগে তেওঁলোকে এইটোৱে ভাবিছে কিন্তু আমি আমাৰ পঢ়া দিনলৈ যদি যাওঁ আমি আমাৰ কোনোবা এজন শিক্ষকক দেখিলে যিটো শ্ৰদ্ধা আমুক ছাৰ আহিছে বুলি একদম পুৰা চাইলেণ্ট ক্লাছ হৈ যায় আৰু সেই ভক্তিটো আজি গৈ মানে কি ক'ম এতিয়া মানুহৰ যিটো ভক্তি অন্তৰত থাকিব লাগিছিল সেই ভক্তিটো গৈ পেলাই এতিয়া এটা কৃত্ৰিম ভক্তিলৈ ৰূপান্তৰিত হৈছে সেইটো কেৱল 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা কেৱল ষ্টেজতহে দেখা যায় সেইখিনিতে সীমিত যিটো সমাজত থাকিব লাগিছিল সমাজৰ পৰা গৈ পেলাই এতিয়া ষ্টেজ পালেগৈ আৰু যিটো ষ্টেজত থাকিব লাগিছিল ষ্টেজত থকা বস্তুবিলাক বৰ্তমান সমাজত গৈছে গতিকে এইটো এটা বহুতেই গুৰুতৰ সমস্যা আৰু এই সমস্যাটো সমাধান যদি আমি নকৰোঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ ধাৰাবাহিক দিশটো বা আমাৰ সমাজখন কোনটো দিশে গৈ কেনেকুৱা এটা অৱস্থাৰ সন্মুখীন হ'ব পাৰে তাৰ বিষয়ে আপোনাৰ মনোভাৱে দুআষাৰ যদি কয় খুবেই ভাল পাম মানে আপুনি সুধিছে মোক যে যদি এনেধৰণৰ মানে ধাৰাবাহিকতা চলি থাকে শৈক্ষিক দিশত ধাৰাবাহিকভাৱে চলি থাকে তো মই কৈছোঁ অকণমান তথাপিতো কওঁ এই ধাৰাবাহিকতাটো যদি চলিয়ে থাকে তেতিয়াহ'লে এটা সময়ত এই আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে ডাঙৰক সন্মান কৰিবলৈ কিন্তু পাহৰি গৈছে আৰু সেইখিনিত আমাৰ শিক্ষকৰ কিন্তু ভূমিকা যথেষ্ট থাকিব লাগিব আমি অনুভৱ কৰিব লাগিব যে ছাত্ৰ ছাত্ৰীখিনিক অকল শৈক্ষিক দিশত আগুৱাই নিয়াটোৱে কথা নহয় তেওঁলোকক মানসিক বৌদ্ধিক শাৰীৰিক এই তিনিটা ক্ষেত্ৰত সমানে আগবঢ়াই নিব পৰাটোহে এজন শিক্ষকৰ সৰ্বাংগীন বিকাশ এজন শিক্ষকৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য থাকিব লাগিব যিখিনিত আমাৰ সমাজ ব্যৱস্থাত এই আজিকালি যিবিলাক মানে সমাজত মানে কিছুমান অসামাজিক
কাহিনী বা ঘটনা ঘটি আছে এইবিলাক আমাৰ সমাজ ব্যৱস্থাৰ এটা কুফল গতিকে এইখিনি ক্ষেত্ৰত কিন্তু আমাৰ সক্ৰিয় ভূমিকাটো থাকিব লাগিব আৰু আমাৰ শিক্ষকে এই ব্যৱস্থাটোত আত্মনিয়োজিত কৰিব লাগিবই নহয় খুব সবল বলিষ্ঠ পদক্ষেপ ল'ব লাগিব কাৰণ এজন ছাত্ৰ বা ছাত্ৰীক এজন শিক্ষকে সৰুৰে পৰা পায় যে সিহঁতৰ মানসিক অৱস্থাটো শিক্ষকসকলে মাক দেউতাকতকৈও বেছিকৈ বুজি পায় গতিকে আমাৰ শিক্ষক বুলি আমি নিজকে পৰিচয় দিয়াৰ লগতে এখন সুস্থ সমাজ গঢ়িবলৈ যাওঁতে আমি সেইমতে আমাৰ কৰণীয় কাম বহুত আছে সেইখিনি আমি কৰিব লাগিব আৰু এটা কথা আপুনি ক'লে যে আপোনালোকৰ দিনত যেতিয়া আপোনালোকৰ শিক্ষকসকলে আপোনালোকক শিক্ষাদান কৰিছিলে তেতিয়া তেওঁলোকে হৃদয় উজাৰি দিবলৈ চেষ্টা কৰিছিলে আৰু আজিৰ শিক্ষকসকল সকলো নহয় কিন্তু মেজৰিটি মেক্সিমাম নাম্বাৰ অফ টিচাৰ এনেকুৱা যে মানে কেৱল বৃত্তি এটা লাগে বা চাকৰি এটা লাগে কাৰণে শিক্ষকতা কৰি আছোঁ গতিকে সেইকাৰণে কোৱা যায় শিক্ষক জন্ম হয় শিক্ষক কেতিয়াও তৈয়াৰী নহয় গতিকে আমি সেই শিক্ষকসকলকো ক'ব বিচাৰোঁ যে আপোনালোকে কেৱল বেতনকেইটা পোৱাৰ কাৰণে স্কুললৈ আহিব লাগে ফিংগাৰ প্ৰিণ্টটো দিবহি আপোনালোকৰ এটা এটেণ্ডেঞ্চৰ কাৰণে আজিকালি কিবা কিবি হৈছে নহয় অকল এটেণ্ডেঞ্চটোৰ কাৰণে যিসকলে শিক্ষকতা কৰি আছে তেওঁলোকৰ এটা কথা মোক এজন শিক্ষকেই কৈছিলে তেখেতৰ দেউতাকো শিক্ষক আছিলে তেখেতে শিক্ষকতাত জইন কৰিছিলে তেখেতৰ বাপেকে কৈছিলে যে চাবি কিন্তু তই যদি তোৰ শিক্ষকতাৰ ধৰ্ম কেৱল মানে কি কয় মানে পইচাকেইটাৰ কাৰণে কৰ তোৰ ল'ৰা ছোৱালীক যিমানেই টিউশ্যন নিদিয় কিয় কেতিয়াও ভাল কৰিব নোৱাৰ এজন প্ৰিন্সিপালে কৈছিলে মোক এই কথাষাৰ আৰু তেখেতে গোটেই জীৱন নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি আছে আৰু মই উল্লেখ কৰি দিব বিচাৰোঁ পাঘালী হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল ডাঙৰীয়া এই কথাষাৰ কৈছিলে অতুল শৰ্মা ছাৰ একেবাৰে সঁচা কথা কৈছে হয় গতিকে মই সকলোকে আহ্বানহে জনাইছোঁ আমাৰ এগৰাকী অনুভৱী ব্যক্তিৰ জীৱনজোৰা অনুভৱসমূহক অনুভৱ কৰি পেলাই যে আমি কেৱল বেতনকেইটাৰ কাৰণে নহয় আমি সমাজখনক এটা সংস্কাৰমূলক শিক্ষাও যাতে দিব পাৰোঁ জ্ঞান যাতে দিব পাৰোঁ আমি দিবলৈ যত্নপৰ হ'বই লাগিব আৰু এই ক্ষেত্ৰত বাইদেউ আপুনি ছেল্ফ মেড এটা কথা আহিছে যে শিক্ষকজনে নিজকে হিয়া উজাৰি যেতিয়া জ্ঞান দিছে আৰু তেতিয়া সেই ভক্তিটো আছিলে সেই ভয় এটা আছিলে গতিকে সেই ভয়টোৰ বাবে ল'বলৈ বাধ্য হৈছিলে বা ভক্তিটোৰ কাৰণে সেই মৰমে আঁকোৱালিবলৈ চেষ্টা কৰিছিলে তাতো দুই এক বেয়া ষ্টুডেণ্ট থাকিবই প্ৰতিটো বেটতে থাকেই কিন্তু তথাপিও এটা কথা আমি পৰিলক্ষিত কৰোঁ যে অতীতৰ শিক্ষা ব্যৱস্থাত অতীতৰ এজন মেট্ৰিক পাছ মানুহ আৰু বৰ্তমানৰ এজন গ্ৰেজুৱেটৰ মাজত আকাশ পাতাল পাৰ্থক্য বুলি আজিও সেই মত প্ৰকাশ কৰে বহুসকল ব্যক্তি আৰু যিটো কাৰ্যটো আমি দেখা পাওঁ যে হয় যিটো কাৰ্যটো দেখা পোৱা যায় গতিকে এই ক্ষেত্ৰত এইবিলাক যে বিসংগতি বা এই ব্যৱধানবিলাক কিয় আহিছে আজি ইমান গ্ৰেজুৱেট মাষ্টাৰ ডিগ্ৰী PGT ইমান সংখ্যা বাঢ়িছে PhD সংখ্যা বাঢ়িছে কিন্তু তেওঁলোকে নিজকে কিবা এটা ক্ৰিয়েটিভিটিত কিয় আত্মনিয়োজিত কৰিব পৰা নাই বহুত চাইণ্টিষ্ট আছে তেওঁলোকৰ উদ্ভাৱননো কি তেওঁলোক শিক্ষাগত দিশত বহুতখিনি আগুৱাই গৈছে সঁচা কথা কিন্তু তেওঁলোকে যিটো মানে প্ৰেক্টিকেল ফিল্ডত মানে নিজক আত্মনিয়োগ কৰিবলৈ যত্নপৰ হোৱা নাই তেওঁলোকে এটা PhD ডিগ্ৰী লওঁতে তেওঁলোকে সমাজৰ বিশেষ এটা বস্তুৰ ওপৰত যিমানখিনি তেওঁলোকে জ্ঞান সংগ্ৰহ কৰিছে সেই জ্ঞানখিনিকে যদি বিলাই দিয়ে সমাজত সেইখিনিৰ পৰা বহুত পাব হয়নে নহয় গতিকে তেনে বস্তুবোৰ সততে চকুত পৰে কিন্তু ক'বলৈ যাওঁতেও অলপ চিন্তা কৰিবলগীয়া হয় আজিৰ সমাজ ব্যৱস্থাত সেইকাৰণে কোনো ক্ষেত্ৰত আমি কেতিয়াবা কিবা কওঁ বুলি ভাবিলেও কোৱা নহয় আৰু কিছুমান এটা কথা দৰ্শকে নিশ্চয় অনুভৱ কৰিব পাৰিছে বাইদেউ কথাষাৰ কিয় কৈছে যে আমাৰ বৰ্তমান যিসকল চৰকাৰীভাৱে সেই আসনৰ অধিষ্ঠিত তেওঁলোকে কিছুমান চৰকাৰী বেৰিকেড থাকে গতিকে সেই বেৰিকেডডাল ভাঙি ক'ব পৰা কিছুমান কথাও মানে দুখত তলা লগাই থ'বলগীয়া হয় ঠিকেই কৈছে মই ঠিক তেনেকুৱা এটাই অনুভৱ কৰি আছোঁ আৰু নিশ্চয় মই আপুনি অৱসৰ হোৱাৰ পাছত আকৌ এদিন লগ পাম আৰু তেতিয়া আপুনি সকলো একদম ধাইকে দি দিব লাগিব আছে এতিয়া হৈছোঁ আমি এটা নিৰপেক্ষভাৱে আমি এটা চৰকাৰী চাকৰিত আছোঁ নহয় জানো গতিকে আমি ৰাজনীতিৰ দিশটোক বাদ দি বাকী সকলো দিশতে কিন্তু আগুৱাই যোৱাটো উচিত আৰু তাৰ কাৰণে মনোবল লাগিব উদ্যম লাগিব আৰু আত্মনিয়োগ কৰাৰ মনোবৃত্তি এটা থাকিব লাগিব অকল স্কুললৈ আহিছোঁ সময়কণ কটাইছোঁ দৰমহাটো লৈছোঁ ঘৰলৈ যাওঁ ল'ৰা ছোৱালীকেইটা এই মনোবৃত্তিৰে থাকিলে আমি কেতিয়াও শৈক্ষিক দিশত আমি আত্মনিয়োগ কৰিছোঁ বুলি আমি নিজে
মানে ক'বলৈ নোৱাৰোঁ, মই বিশেষকৈ নোৱাৰোঁ। আচলতে মই এটা কথা আপোনাৰ পৰা মোৰ এটা মানে হাইপথেটিকেলি আপোনাক সুধিব বিচাৰোঁ যে আমাৰ যেনেকৈ ইলেকশ্যন পাতে, নেতা MLA সকল বিভিন্নজন কেণ্ডিডেট উঠে আৰু তেওঁলোকক ভোট দিয়ে, যিজনৰ ভোট সৰ্বাধিক তেওঁৱে বিজয়ী। ঠিক তেনেকৈ আমাৰ প্ৰতিখন স্কুলতে প্ৰতিটো ছাবজেক্ট টিচাৰ এগেইনষ্টতো এটা ইলেকশ্যন কৰিব লাগে, যে তেওঁলোকৰ শিক্ষা দিয়াৰ তেওঁলোকে যেনেকুৱাকৈ শিক্ষাদান কৰিছে, তেওঁলোকৰ শিক্ষাদানৰ ল'ৰা ছোৱালীয়ে সেই বস্তুখিনি কেনেকুৱা ধৰণে মূল্যায়ন কৰে? হয়, এই কথাটো আপুনি মানে ভাল বুলি ভাবে নে বেয়া বুলি ভাবে? মই এই কথাটো আপুনি কোৱাৰ দৰে যদিও মই ভাবা নাছিলোঁ, কিন্তু মই এটা কথা ভাবিছিলোঁ এইবাৰ যে প্ৰত্যেকজন শিক্ষকেতো শিক্ষাদান কৰি আছে ন, আমি হৈছোঁ ষ্টুডেণ্ট টিচাৰ, গতিকে সকলোৱে যাবই লাগে যিকোনো ক্লাছত, কিন্তু সিহঁতৰ ষ্টুডেণ্ট হৈছে মেইন জাজ। এজন শিক্ষকৰ জাজ হৈছে কিন্তু ষ্টুডেণ্টসকল, গতিকে সিহঁতৰ এটা ফিডবেকৰ প্ৰয়োজন। সিহঁতৰ পৰা এটা ফিডবেক লওঁচোন, তেওঁলোকে কি বিষয়টো কেনেধৰণে লৈছে, কোনজন শিক্ষকক তেওঁলোকে কেনেধৰণে তেওঁৰ শিক্ষাদানটো গ্ৰহণ কৰিছে জানিব মোৰ ইচ্ছা আছে। আৰু মই এইবাৰ অকণমান ভাবিছিলোঁ কথাটো। মই আপোনাক এইটো ৰিকুৱেষ্ট কৰিছোঁ, আপোনাৰ বিদ্যালয়খনৰ শৈক্ষিক মানদণ্ড যাতে উন্নত হয় তাৰে প্ৰতি কামনা কৰি পেলাই মই কথাষাৰ কৈছোঁ যে এনেকুৱা এটা ব্যৱস্থাপ্ৰণালী আপুনি আছুতীয়াভাৱে লওক, যে এনেকুৱা সেইখন দি দিয়ক যে প্ৰতিজন ছাত্ৰৰ শিক্ষকৰ নাম আছে, এগেইনষ্টত 10ৰ ভিতৰত তেওঁলোকে কিমান দিব খোজে, আৰু অন এভাৰেজ প্ৰতিজনৰ ক্ষেত্ৰত আপুনি উলিয়াই চাওক যে ষ্টুডেণ্টৰ ফিডবেক কিমান। আৰু আপোনালোকে এইটো সামাজিকভাৱে নহয়, আপোনালোকৰ যিখন শিক্ষকসকলৰ লগতে যিখন মিটিং হয় সেই মিটিঙত উপস্থাপন কৰক যে আপোনাৰ এনেকুৱাকৈ দিছে, গতিকে আপোনাৰ কি ড্ৰবেকছ আছে, আপুনি সেই ড্ৰবেকছখিনিক নেওচি কেনেকৈ 10ৰ ভিতৰত 10 বা 100ৰ ভিতৰত 100 পাব পাৰি, সেইটোলৈ যদি নিজকে আত্মনিয়োগ কৰে তেতিয়াহ'লে নিশ্চয় আপোনাৰ শৈক্ষিক স্কিলছসমূহ আৰু ডেভেলপ হ'ব। আৰু সেইটোত এটা কথা মই ধিং গাৰ্লছ হাইস্কুলৰে শিক্ষকসকলকে নহয়, মই সমগ্ৰ অসমবাসী ৰাইজলৈকে এই কথাষাৰ ক'ব বিচাৰিছোঁ, আৰু বিশেষকৈ স্কুলৰ যিসকল মুৰব্বী হিচাপে আছে প্ৰতিখন স্কুলতে এনেকুৱা এটা ব্যৱস্থা প্ৰণালী কৰি চাওক। আৰু সেই স্কুলত কৰ্মৰত এছিষ্টেণ্ট টিচাৰসকলকো ক'ব বিচাৰিছোঁ, এইটো কোনো এটা লাজকীয় বিষয় নহয়। আচলতে আমাৰ প্ৰতিজন মানুহে পজিটিভ যিটো সমালোচনা, সেই সমালোচনালৈ ভয় কৰে বা নিজকে সকলোৱে বেষ্ট বুলি ভাবে, বাট আমি কেতিয়াও বেষ্ট নহয়। আমি কিনো কৰিছোঁ, স্কুলৰ কিতাপ এখন পঢ়াইছোঁ, আমাৰ নিচিনা মানুহে গৈ পেলাই চন্দ্ৰত অৱতৰণা কৰিলে, আমাৰ নিচিনা মানুহে গৈ পেলাই আপোনাৰ সাগৰৰ একে তলিত কি আছে গোটেইখন হেৰি কৰি পৰিছে, আমাৰ নিচিনা মানুহে কিমান টেকন'লজি বনাইছে, আমি কি কৰিছোঁ, সাগৰৰ তলিত সৰগ ৰচিছে। গতিকে আমি একো কৰা নাই, গতিকে আমাৰো বহুত ভুল আছে, সেই ভুলখিনিক আমি কেনেকৈ সংশোধন কৰিব পাৰিম সেইকাৰণেহে মই আপোনাক এই কথাষাৰ কৈছোঁ। বাইদেউ আৰু এটা কথা যে আমি যদিহে আমাৰ জীৱনকে মানে পৰ্যালোচনা কৰি চাওঁ, তেতিয়াহ'লে আমাৰ স্কুল পৰ্যায়ত, কলেজ, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী বা কলেজ পৰ্যায়ত বহুসকল শিক্ষক আহিছে, কিন্তু স্কুলৰ শিক্ষককেইজনক আমি এতিয়াও মানৱতাপূৰ্ণত জীয়াই ৰাখিছোঁ সজীৱ কৰি। গতিকে আমাৰ স্কুলৰ শিক্ষকসকল যদিহে ভাল হয় তেতিয়াহ'লে ইয়াৰ পৰা যিখিনি প্ৰডাক্টিভিটি ওলাব তেওঁলোকেও গৈ পেলাই এটা সময়ত সমাজখন তথা নিজৰ জাতিটোক আগবঢ়াই নিবলৈ সক্ষম হ'ব। আৰু খুবেই ভাল লাগিছে আপোনাৰ এইখিনি, মই এইটো মোৰ ফালৰ পৰা মনোকামনা এটা আপোনাক প্ৰকাশ কৰিলোঁ। এইখিনিতে মই বাইদেউ এটা কথা আপোনাৰ পৰা মই জানিব বিচাৰোঁ, আপুনি যিহেতু শৈক্ষিক জীৱন মানে যেতিয়া অতিবাহিত কৰি আছিলে তেতিয়া আপোনালোকৰ দেউতাকৰ অৱসৰ হৈছিলে, আৰু আপোনালোকৰ দেউতাক এজন কমিউনিষ্ট। মই আপোনাৰ বিষয়ে কিছু জানি পেলাইহে আপোনাৰ ওচৰলৈ আহিছোঁ। গতিকে আপোনাৰ দেউতাক যিহেতু কমিউনিষ্ট আছিলে, আৰু এটা সময়ত কমিউনিষ্ট বুলি কোৱাৰ ব্যক্তিসকল এনেকুৱা যে প্ৰাণ যায় পৰ বাচন নাযায়, চব লুটাই দিব। মানে কমিউনিষ্টক ব্যক্তিসকলক কোনো লোভ লালসাই ক্ৰিয়া কৰিব নোৱাৰে, আৰু কমিউনিষ্টৰ যিসকল ব্যক্তি আছিল তেওঁলোকক ভয় দেখুৱাই পেলাই লাগিলে মৃত্যুক আঁকোৱালিব, তথাপিও অসত্যৰ পথত বা বিচলিত নহয়। গতিকে আপোনালোকৰ ঘৰত সেই সময়ত এটা মই আপোনালোকৰ ধিঙৰে শ্ৰদ্ধাৰ শ্ৰীযুত গৌতম বৰা ডাঙৰীয়াক যেতিয়া মই সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ, তেওঁৰ মুখৰ পৰা শুনিছিলোঁ যে এটা এনেকুৱা সময় আছিলে যে সমাজখনৰ বিৰুদ্ধে যিটো পাৰ্টিত জইন কৰা যায় তেতিয়াহ'লে সমাজখনে মানে এঘৰীয়া কৰি দিয়ে। গতিকে আপোনাৰ জীৱনটো নিশ্চয় তেনেকুৱা কিছুমান ঘাত প্ৰতিঘাত গৈছে। সেইটো আমাৰ ৰাজনৈতিক দিশত আহিছিল, আৰু তেতিয়া অসম আন্দোলন হৈছিলে যে বিদেশী বিতাৰণ আন্দোলন। তেতিয়া মই ক্লাছ 7ৰ ছাত্ৰী আছিলোঁ বাৰু। তেতিয়া আমাক দেউতা কমিউনিষ্ট হিচাপে আমাক মানে সমাজৰ পৰা বহিষ্কাৰ কৰি ৰাখিছিল, কিয়নো
তেওঁলোকে মানে দেশদ্ৰোহী বদন বুলি কৈছিল আৰু সেইখিনি সময়ত এতিয়া বাৰু সেই পৰিৱেশটো নাই তথাপিতো আপুনি কথাটো সুধিছে কাৰণে মই কৈছোঁ আৰু আমি মানে একে ঘাটে পানীয়ে নিষেধ বুলি যে কয় সেই তেনেকুৱা আৰু কোনো মানুহৰ লগত আমাৰ যাতায়াত নাছিলে সেইখিনি সময়ত আমি শিক্ষাৰ ক্ষেত্ৰত মানে আমাৰ দেউতাই কিন্তু মনৰ বল হেৰুওৱা নাছিলে দেউতাই এটা ৰুমৰ ভিতৰতে আবদ্ধ থাকি আমাক বহুৱাই লৈ যিমানখিনি পাৰে আমাক শিকাইছিল পঢ়াইছিল আৰু আমি কেৱল স্কুললৈ আহিছিলোঁ আৰু গৈছিলোঁ আৰু কোনেও আমাক নামাতে কোনেও আমাৰ ফালে নাচায় আমি আহোঁ আৰু যাওঁ তেনেকৈ সেই আমাৰ জীৱনৰ এই যিখিনি আমাৰ মানে বিকশিত জীৱন বুলি যে বিকাশ হোৱা সময় আমাৰ যিখিনি এই বিকাশ হোৱা সময়খিনিতে আমি আবদ্ধ হৈ গ'লোঁ ঘৰৰ ভিতৰত প্ৰায় 5টা বছৰ সময় গতিকে তথাপিতো দেউতাই ল'ৰা ছোৱালীকেইটাক অন্য দিশত যাবলৈ সুবিধা নাপালেও পঢ়া শুনাৰ ক্ষেত্ৰত কিন্তু তেওঁ আমাক যথেষ্ট কষ্ট কৰিয়ে পঢ়ুৱাই আগুৱাই নিলেগৈ আৰু যিমানখিনিলৈকে পাৰোঁ গ'লোঁ আৰু হয় এই ক্ষেত্ৰতে বাইদেউ মই এটা কথা অনুভৱ কৰোঁ যে এটা সময়ত আমাৰ সমাজৰ ব্যাধিসমূহ আৰু অন্ধবিশ্বাস বুলি ক'ব লাগিব আমাৰ মানুহবিলাকৰ মানে চেতন শক্তিটো ইমান নিকৃষ্ট মানদণ্ডৰ কেনেকৈনো হ'ব পাৰে তাক কেতিয়াবা প্ৰশ্নবোধকো হয় আৰু এই বস্তুটো যিটো ভেদাভেদ প্ৰথা বা যিটো একাষৰীয়া কৰি থোৱা প্ৰথা এইটো আজিও আমাৰ সমাজত নোহোৱা হৈ যোৱা নাই কিন্তু আজি পলিটিকেলি নহয় আজি ধৰ্মীয় লাইনত এইটো হৈছে দেখিবলৈ পোৱা যায় আজি আমাৰ নানান কিছুমান ধৰ্মৰ মানে সংগঠন ওলাইছে সংগঠন বুলি কৈছোঁ এখন ভাগৱতীয়া হওক বা শংকৰ সংঘ হওক বামুণীয়া তেনেকুৱা নানান কিছুমান নীতি নিয়ম ওলাইছে আৰু প্ৰতিখন নীতি নিয়মত আমুকলৈ গ'লে অপৰাধী আমুকত গ'লে অপৰাধী মানে আমি অসমীয়াকে বিভাজন কৰি পেলাই ডিভাইড ৰুল খেলি আছোঁ আৰু এইসমূহ অন্ধবিশ্বাস বুলি ভাবোঁ মইতো ডাইৰেক্টলি কওঁ যে মই গোটেই ধৰ্মৰ ওপৰত ষ্টাডি কৰিছোঁ আৰু ক'তো তেনেকুৱা বেৰিকেড দেখা নাই আৰু প্ৰকৃত ধৰ্ম সেইটোহে যে যোনে স্বধৰ্ম বা প্ৰকৃতিৰ নীতি নিয়মক অৱলম্বন কৰিবলৈ সক্ষম হয় গতিকে এই যিটো বাইদেউৰ জীৱনত যিটো এটা ব্যাধি হৈ গৈছিলে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ তেওঁ আপুনি যিটো কথা ক'লে যে বিকাশ হোৱাৰ সময়তে আপুনি বিকাশ হোৱাৰ সুবিধা নাপালে গতিকে বিকাশ হোৱাৰ সুবিধা নাপালে মানে কি যে আপুনি যিখন মুকলি আকাশত উৰিব লাগিছিল সেই বয়সত তেতিয়াই আপোনাক সজাৰ ভিতৰত আবদ্ধ কৰি পেলালে গতিকে আপোনাৰ জীৱনটোক মানে নিশ্চাত কৰিব ধৰিছিলে এটা সময়ত গতিকে এই ক্ষেত্ৰত আমাৰ সমাজৰ সচেতন ব্যক্তিসকলক আহ্বান জনাওঁ যে আপোনালোকৰ নেতৃত্বত আমাৰ সমাজখন এনেকুৱা এটা দিশত কেতিয়াও যাবলগীয়া হ'ব নালাগে যিটো দিশত গ'লে আমাৰ ভৱিষ্যত প্ৰজন্মও প্ৰলোভিত হৈ বা প্ৰলোভনমূলকভাৱে তেওঁলোকৰ জীৱনক ধ্বংস কৰি দিবলৈ বাধ্য হয় মানে এতিয়া আপুনি মোক যিখিনি কথা সুধিছে এইখিনিৰ ওপৰত ক'বলগীয়াতো বহুত আছে তথাপিতো মই সংক্ষেপে কওঁ সমাজ ব্যৱস্থাত যিবিলাক মানে অন্ধবিশ্বাস আছে বা ৰক্ষণশীল মনোবৃত্তিৰে আমাৰ মানুহবিলাকে এতিয়াও ভাবি আছে এনেবোৰ কথাই মানে সমাজ ব্যৱস্থাটোক বহুত তললৈ নমাই নি আছে আচলতে সময় উকলি গৈছে আমাৰ এতিয়া সময় উকলি গৈছে বাৰু উকলি গ'লেও এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ ফালৰ পৰা যথেষ্টখিনি মানে এৱাৰনেছ প্ৰগ্ৰেম পতা বা ইটো কৰা সিটো কৰা যথেষ্টখিনি কৰি এই ব্যৱস্থাটোৰ পৰা মুক্ত কৰিবলৈ যত্নপৰ হৈছে বা কৰিছে কিন্তু তাৰ লগতে আমাৰ গাৰ্জেনসকল পিতৃ মাতৃ বা আমাৰ শিক্ষকসকল আৰু সমাজৰ মানে সচেতন ব্যক্তিসকলে এই ক্ষেত্ৰত যদি চৰকাৰৰ সহায় নবঢ়ায় বা সমাজখনক আগুৱাই নিবলৈ সহায় নকৰে তেতিয়াহ'লে ইয়াৰ ফলপ্ৰসূ হোৱাটো অলপ জটিল হয় বাইদেউ এইখিনিতে মোৰ এটা কথা মনত পৰিলে হয়তো আমাৰ এই মাধ্যমত তেনেকুৱা কথা ক'ব লাগে নালাগে মই নাজানো কিন্তু ক'ব পাৰি কাৰণ আজিকালি বিধানসভা ৰাজ্যসভাৰ সেই অধ্যক্ষৰ আগতে যেতিয়া ঘৰুৱা বিবাদো হয় তেতিয়াহ'লে এই মঞ্চৰ পৰা কিয়নো এটা সকলোকে সাৰ পাবৰ কাৰণে কথা ক'ব নোৱাৰোঁ এটা কথা আছে যে শুই থকাজনক জোগোৱাবলৈ ভাল কিন্তু যোনে শুই থকাৰ ভাও জুৰি থাকে তাক আপুনি জোগোৱাব নোৱাৰে গতিকে আমাৰ সমাজৰ প্ৰতিজন অভিভাৱক আমাৰ সমাজৰ প্ৰতিজন শিক্ষক সমাজৰ প্ৰতিজন নাগৰিক সেই শুই থকাৰ ভাও জুৰি থকা একোজন ভাৱৰীয়া সেইকাৰণে এই ভাৱৰীয়াসকলক আপুনি যিমানেই এৱাৰনেছ নকৰক কিয় এই ভাৱৰীয়াসকলে কেতিয়াও সেই ভাও এৰিব নিবিচাৰে মুখৰ মেকআপ নগুচায় গতিকে সেই তেনেকুৱা এটা দুৰৱস্থা বৰ্তমান আমাৰ সমাজৰ এইটো আচলতে আমাৰ দুখৰ বিষয় যে আমাৰ ভৱিষ্যত প্ৰজন্মটো কোন দিশে গৈ আছে হয় বাইদেউ এতিয়া আহিছোঁ আপোনাৰ কৰ্মজীৱনলৈ আপুনি শিক্ষয়িত্ৰী হিচাপে নিযুক্তি পোৱাৰ পাছৰে পৰা আজি হয়তো প্ৰায় 30 বছৰ কালৰ ওচৰা-ওচৰি আপুনি শিক্ষয়িত্ৰীৰ শিক্ষণ প্ৰণালী দান কৰি আহিছে সমাজখনক আৰু মই জানিব পৰা মতে আপুনি বিগত 9 বছৰ এই বিদ্যালয়খনৰ
প্ৰধান শিক্ষয়িত্ৰীৰ আসনত অলংকৃত কৰি আছে মই বাইদেউ এটা মানে আজিলৈকে বহুসকল ব্যক্তিক লগ পাইছোঁ বিশেষকৈ হাইস্কুলৰ প্ৰিন্সিপাল হওক কলেজৰ প্ৰিন্সিপাল হওক বা হাই ছেকেণ্ডেৰী প্ৰিন্সিপাল হওক তেওঁলোকে এটা মানে অক্ষম এটা দুখ প্ৰকাশ কৰে মই হয়তো আজি আপোনাক অন কেমেৰাত মই সুধিবলৈ এটা মানে মনোনিৱেশ কৰিছোঁ যদি আপুনি কথাটো কয় তেতিয়াহ'লে মই ৰাখিম বাৰু কথাটো এনেকুৱা বহুসকল প্ৰধান বা প্ৰিন্সিপালসকলৰ এটাই মানে অভিযোগ থাকে যে আমাৰ স্কুলৰ যিখন মানে কলিগসকল যে আছে এছিষ্টেণ্ট টিচাৰসকল আছে তেওঁলোকে যদিহে কপাৰেশ্যন ভালকৈ কৰে তেতিয়াহ'লে স্কুলখনৰ ডেভেলপমেণ্ট আৰু বহুত আগবাঢ়ি যাব হয় কিন্তু আমাৰ বাকী কিছুমান মানে স্কুল প্ৰতিখন স্কুলত এটা ফৈদ থাকে বোলে ফৈদ মানে কেনেকুৱা হয় এই টিচাৰবিলাকৰ মাজতে কিছুমান ফৈদ মানে লবি ছিষ্টেম থাকে আৰু কেনেকৈ প্ৰধানজনক অপমানিত কৰিব পাৰি সময়ে সময়ে সেই মনোবৃত্তিৰে মানে সেই ফৈদবিলাকে নানান কিছুমান পৰিকল্পনা কৰি থাকে গতিকে আপুনি আপোনাৰ প্ৰধান শিক্ষয়িত্ৰীৰ কাৰ্যকলাপ তেনেকুৱা কিছুমান প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছে নেকি আপুনি এটা জটিল প্ৰশ্ন সুধিলে বাৰু কিন্তু মই তাৰ বিপৰীতে উত্তৰটো এনেকৈয়ে দিওঁ মানে সৰু সুৰা সংঘাতটোতো থাকিবই এইটো নাই বুলি ক'লেও বিশ্বাস নকৰে কোনেও হয়নে বাৰু কিন্তু আমাৰ এই বিদ্যালয়খনত আগৰ কাৰ্যকালখিনিতো মই তেনেধৰণৰ কথা বতৰাবিলাক শুনা নাছিলোঁ বৰ্তমানে মোৰ কাৰ্যকালতো চলিয়ে আছে আমাৰ যিটো আমাৰ শিক্ষক মণ্ডলী আছে এছিষ্টেণ্ট টিচাৰ তেওঁলোকৰ তেনেকুৱা এটা মনোবৃত্তি মই আজিলৈকে দেখা নাই সৰু সুৰা কিবা এটা কথা কেতিয়াবা কিবা লাগিলেও এইবোৰ মানে মোৰ কাকো নাপায়হি বা ময়ো তেওঁলোকৰ মাজলৈ যাবলগীয়া নহয় অন্য যদি আপুনি যেনেকৈ ক'লে যে মই এনেকৈ শুনা পাইছোঁ বা দেখিছোঁ গতিকে আমাৰ এইখন বিদ্যালয়ত সেই পৰ্যায়টো কেতিয়াও পোৱা নাই মোৰ বোধেৰে এইটো নাপাব কিয় নাপাব আমাৰ শিক্ষকখিনি ক্ৰমাগতভাৱে নতুন হওক পুৰণি হওক বিদায় হৈছে নতুন আহিছে গতিকে তেওঁলোকৰ মাজত মই সহযোগিতা মোৰ লগতে হওক বা তেওঁলোকৰ নিজৰ মাজতে হওক সেইটো বৰ্তমানলৈকে মই ভালেই পাই আহিছোঁ বেলেগ যদি কোনোবা অনুষ্ঠানত বিশেষকৈ শিক্ষা অনুষ্ঠানত আপুনি যদি কিবা তেনেকুৱা শুনিছে তেতিয়াহ'লে মই কওঁ যে এইটো এটা বৰ দুখৰ বিষয় কিয়নো প্ৰধানে বিদ্যালয় চলাব নোৱাৰে আৰু এছিষ্টেণ্ট শিক্ষকসকলেও প্ৰধান নহ'লে স্কুলখন বা বিদ্যালয়খন চলাব নোৱাৰে সেইকাৰণে পৰস্পৰ সহযোগিতা বুজাবুজি মৰম চেনেহ ইত্যাদিবোৰ যদি নাথাকে এটা অনুষ্ঠান এইটো এটা আমি মন্দিৰ বুলি গণ্য কৰোঁ বিদ্যালয়সমূহক গতিকে এইটো মন্দিৰৰ লেখীয়া হৈ নাথাকিবগৈ গতিকে মন্দিৰ সদায় মন্দিৰ সেৱা পূজাৰে আমি আগবাঢ়ো সদায় গতিকে মই ভাবোঁ মোৰ বিদ্যালয়খনত যেনেকৈ মই এটা শান্তিৰ বাতাবৰণৰ মাজেৰে বিদ্যালয় চলাই আছোঁ আপুনি যদি গম পাইছে তেনেকুৱা কোনোবা বিদ্যালয়ত আছে সেইসকল বিদ্যালয়তো যাতে এনেকুৱা পৰিৱেশবোৰ আহক সেইটোৱে মই কামনা কৰিছোঁ হয় আৰু আমাৰো প্ৰচেষ্টা সেই তেনেকুৱাই যে সকলো বিদ্যালয়ে শৈক্ষিক মানদণ্ড ইমানেই উন্নত হওক যে আমাৰ নৱপ্ৰজন্মই তেওঁলোকক এটা নেক্সট লেভেললৈ লৈ যাবলৈ যাতে সক্ষম হয় আৰু বাইদেউ এটা কথা যে আপুনি মন্দিৰৰ লগত যিহেতু তুলনা কৰিছে এটা কথা আমাৰ কনচেপ্ট আছে যে এটা মন্দিৰত বা এটা নামঘৰত এটা লাই খুঁটা থাকে আৰু সেই লাই খুঁটাটো মানে কি যদি স্কুলৰ লগত আমি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে সেই লাই খুঁটাটো হৈছে প্ৰধানজন আৰু অকল লাই খুঁটাটোৱে যেনেকৈ গোটেই বিদ্যালয়খনক ধৰি ৰাখিব নোৱাৰে তাৰ আনুষংগিক বাকী খুঁটাসমূহো লাগিব ঠিক তেনেকৈ প্ৰতিখন স্কুলৰ এছিষ্টেণ্টেই হওক বা ফ'ৰ্থ গ্ৰেডেই নহওক বা বেল বজোৱা ব্যক্তিজনেই নহওক কিয় প্ৰতিজনেই ওতঃপ্ৰোতভাৱে সংযুক্ত হৈ পেলাই এখন বিদ্যালয় নিৰ্মাণ কৰাত এখন বিদ্যালয়ৰ শৈক্ষিক প্ৰক্ৰিয়া পাঠদান পৰিচালনা কৰাত সহায় কৰিব গতিকে সকলো যদি একতাৰ এনাজৰীৰে বান্ধ খাই থাকে তেতিয়াহ'লে সেই বিদ্যালয়ৰ ভৱিষ্যত সদায় উন্নত হ'ব আৰু এটা কথা সামগ্ৰিক দিশত উন্নতি কৰিব হয় আৰু লগতে যিহেতু মানে আমাৰ সকলোৱে প্ৰবাদ বাক্য আছে যে অসমীয়া জাতিটো বোলে কেঁকুৰাজীৱী গতিকে শিক্ষকসকলে যদি তেনেকুৱা হয় তেতিয়াহ'লে বাকী বেলেগ মানুহৰ আম আদমিৰ পৰা আমি কি আশা কৰিব পাৰোঁ গতিকে এই ক্ষেত্ৰত আপুনি কি কৈছে সেইটো আমাৰ কিবা অসমীয়া সমাজ ব্যৱস্থাতেই হওক বা বিশেষকৈ আমি অসমীয়া মানুহ সেই বস্তুটো সততে চকুত পৰে কিন্তু এনে ব্যৱস্থাই থাকিলে আমি নিজৰ জাতিটোকহে ধ্বংস কৰিম আনৰ একো ক্ষতি কৰিব নোৱাৰিম গতিকে কাৰোবাৰ যদি কিবা এটা ভাল দেখিছে সেইটো বিকাশ হ'বলৈহে আমি সহায় কৰিব লাগিব যাতে তেওঁ থকা মানে যিটো প্ৰতিভা সেই প্ৰতিভাটো যাতে সমাজত বিয়পি পৰক আৰু 10জনৰ অনুকৰণীয় হওক
হয়নে উপকাৰ হওক খুব ধুনীয়া তেনেকুৱা হ'ব লাগে হয় হয় আৰু আমি জানিবলৈ পোৱা মতে দি আপোনালোকৰ বিদ্যালয়খনে মানে কি কয় গুণোৎসৱতো ভাল ফলাফল প্ৰদৰ্শন কৰি আহিছে হয় আৰু আগন্তুক পৰ্যায়তো আৰু ভাল ফলাফল আশা কৰোঁ আমিও আশা কৰিছোঁ আৰু এটা কথা বাইদেউ মই গুণোৎসৱৰ ওপৰতে ভিত্তি কৰি আপোনাক সুধিব বিচাৰোঁ যে আজিকালি গুণোৎসৱ বুলি ক'লে চৰকাৰে এখন বিদ্যালয়লৈ 500 টকা এটা দিয়ে যে গুণোৎসৱৰ এখন ফ্লেগ এখন বাকী আনুষংগিক চাহ পানী খুৱাবৰ কাৰণে কিবা 500 টকা এটা দিয়ে বুলি কয় সেইটো কিমান দূৰ সঁচা আপুনি সেইটো সঁচা বাৰু 500 টকাই দিয়ে হয় এতিয়া মই বহুসকল শিক্ষক লগ পাইছোঁ শিক্ষয়িত্ৰী তেওঁলোকে কয় যে চৰকাৰে 500 টকা দিয়ে আমাৰ পকেটৰ পৰা 10,000 খৰচ হয় আমাক মইতো ডাইৰেক্ট কৈছোঁ যে আপোনাৰ ঠাইত যদি মই প্ৰধান হ'লোহেঁতেন তেতিয়াহ'লে মই 500 টকাতে বাজেটতে মই পাতিলোহেঁতেন কোনোবা IAS অফিচাৰ আহক বা কোনোবা যোনেই নাহক কিয় যিটো বাজেট দিছে সেইমতে দি এতিয়া মই যদি 10,000 টকা মই ব্যক্তিগতভাৱে খৰচ কৰোঁ তেতিয়াহ'লে মই সততাৰে মই সেই কামখিনি সমাপন কৰিলোঁ জানো হয় মই যদি হ'লোহেঁতেন কোনোবা স্কুলৰ প্ৰিন্সিপাল বা যদি কোনোবা এখন মই অনুষ্ঠানটোৰ মুৰব্বী হোৱাহেঁতেন যিটো বাজেট দিছে মই সেইমতে দিয়ে পাতিলোহেঁতেন মই মানে অনেষ্টলি কৈছোঁ মই এইখিনি কওঁ নিশ্চয় আপোনাৰ মানে কি হয় আপুনি এতিয়া যিহেতু আপুনি 500 টকা বাজেট হ'লে 500 টকাতেই আপুনি গোটেইখিনি কৰিব কিন্তু কাৰ্যক্ষেত্ৰত দেখা যায় বিদ্যালয়খনত যথেষ্টখিনি কৰণীয় কাম থাকে গুণ উৎসৱ বোলোতে আমি একে পদূলি মূৰৰ পৰা পাছফালৰ টয়লেটলৈকে চাফা কৰি ৰাখিব লাগিব বুলি আমি ভাবোঁ এদিনীয়া কাম নহয় সেইটো এদিনীয়া কাম নহয় এদিনীয়া কাম নহয় আৰু মই আকৌ মোৰ বিদ্যালয়খনক যিমান পাৰোঁ সকলো সময়তে পৰিষ্কাৰ কৰি ৰখাই যত্ন কৰোঁ গুণ উৎসৱ বুলি তেনেকুৱা মোৰ বিশেষ কথা নাথাকে কিন্তু পইচাৰ প্ৰয়োজন হয় 500 টকাত কিন্তু নহয় দেই 500 টকাত নহয় মানে মই এইটো এইকাৰণে কৈছোঁ চাওক বহুসকলে মানে মই এইটো কাউণ্টাৰ কৰোঁতে তেওঁলোকে মোক কাউণ্টাৰ কৰে যে চোৱা তুমি ইমান ডাঙৰ এটা অফিচাৰ আহিছে অফিচাৰজনক তুমি কি চাহ একাপ খুৱাই পঠিয়াবা নেকি মিড ডে মিল খুৱাই পঠিয়াবা নেকি আৰু মই কৈছোঁ যে যিখন চৰকাৰে আমাৰ বৰ্তমানৰ শিশু অৰ্থাৎ ভৱিষ্যতৰ নাগৰিকসকলক যি খাদ্য খাবলৈ দিছে তেতিয়াহ'লে আজিৰ শিশুৱে গৈ পেলাই ভৱিষ্যতৰ যিটো নাগৰিক হ'ব গতিকে ভৱিষ্যতৰ পৰা অহা সেই নাগৰিকসকলক আজিৰ শিশুৰ খাদ্য খোৱাত কি মানে লাজ কৰিব লাগে মই তেনেকৈ কৈছোঁ আমাৰ মানে মই কৈছোঁ আৰু মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ বহুত মানুহে সোধে MDMৰ চাউলবিলাক ভাল জানো কিন্তু বৰ্তমানত MDMৰ চাউল সঁচাকৈ বহুত ধুনীয়া চাউল বহুত ধুনীয়া চাউল মানে ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও ক'ব নোৱাৰিব যে আমি বেয়া চাউল খাইছোঁ বৰ ধুনীয়া চাউল আহে কিন্তু সেইটো সঁচা কথা আৰু অফিচাৰসকল আহে কিন্তু আমাৰ যিখন গাইডলাইন আহে গুণ উৎসৱৰ তাতে লিখা থাকে মানে আমি যিটো মানে ষ্টুডেণ্টক চাৰ্ভ কৰোঁ তেওঁলোককো আমি সেইটোৱেই খুৱাব লাগে নোখুৱাওঁ আৰু কিবা এটা তাৰ লগত সংযোগ হয় নহ'লে অতিথি দেৱ ভৱ বুলি কথা এটা আছে আমি তেওঁলোকক অতিথি জ্ঞান কৰোঁ আৰু গোটেই দিনটো একদম সন্ধিয়া বা লাগি বহুত সময়ো গুচি যায় গতিকে অকণমান ভাতকেইটা ভালকৈ খুওৱা বা চাহপানী 2-3 বাৰ যোগান ধৰাটো সেইটো আৰু ঠাণ্ডা দিন পৰে সচৰাচৰ সেইটো আমাৰ ফালৰ পৰা খৰচ পাতি হয় ঠিক আছে একদম একজেক্টলি এতিয়া গুণোৎসৱৰ ওপৰতে ভিত্তি কৰি এটা কথা সুধিব বিচাৰোঁ যে আপুনি ক'লে অলৰেডি যে আমি আজি গুণোৎসৱ আমুকজন পৰিদৰ্শক আহিব স্কুললৈ সেইবাবে আমি স্কুলখনৰ চৌহদটোত গছত চূণ সানিছোঁ ৱালত ৰং দিছোঁ পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে ৰাখিছোঁ লেট্ৰিন বাথৰুমবিলাকত ধুনীয়াকৈ পানী তুলি মাৰি পেলাই ধুনীয়াকৈ চাফ চিকুণভাৱে থৈছোঁ তাৰ পাছৰ পৰ্যায়ত যদি সম্পূৰ্ণ এখন ওলোটা প্ৰতিচ্ছবি আকৌ আগন্তুক গুণোৎসৱলৈকে তেতিয়াহ'লে সেই গুণোৎসৱৰ দ্বাৰা আমি ল'ৰা ছোৱালীবিলাকক নিয়মানুৱৰ্তিতা কেনেকৈ শিকালোঁ সেই গুণোৎসৱৰ দ্বাৰা আমি ল'ৰা ছোৱালীসমূহক অনুশাসন কেনেকৈ শিকালোঁ সেই গুণোৎসৱৰ দ্বাৰা আমি আমাৰ ল'ৰা ছোৱালীসমূহৰ যিটো দৈনন্দিন জীৱনত কৰিবলগীয়া কামসমূহৰ বাবে আমি কেনেকৈ সজাগ কৰিলোঁ সেই কথাটো আপোনাক সুধিব বিচাৰোঁ এইটো ভাল প্ৰশ্ন এটা কৰিছে বাৰু একচুৱেলি মানে গুণ উৎসৱটো আমাৰ চৰকাৰে এই বহুত উদ্দেশ্য আগত ৰাখি লক্ষ্য আগত ৰাখি পাতিছে যে কিছুমান স্কুলৰ অফিচিয়েল কামবিলাকো বহুত পৰি থাকে বা বিদ্যালয়খনৰ চৌহদৰ পৰা আদি কৰি পাৰিপাৰ্শ্বিক অৱস্থা বহুত লেতেৰা শিক্ষকসকলে তেওঁলোকৰ হয়তো কিবা কামত ষ্টুডেণ্টৰ মানে দিবলগীয়া বস্তুৰ পৰাও মানে আঁতৰি থাকে গতিকে গুণ উৎসৱ বুলি কোৱাৰ লগে লগে সকলো সচেতন হৈ যায় এইটো এটা কিন্তু পজিটিভ দিশ সকলো ক্ষেত্ৰতে মানে আপডেটটো আহি যায় যেনেকৈ বিহু আহিলে আমি মানে বিহু আহিছে বুলি কিন্তু আপুনি যিটো প্ৰশ্ন কৰিলে যে এটা বছৰ পৰা ইটো বছৰলৈ যদি পৰিৱেশটো একেবাৰে বেয়া হৈ যায় একচুৱেলি ক'ৰবাত কোনোবা স্কুলে হয়তো কেতিয়াবা তেনেকৈ ৰাখিব পাৰে কিন্তু সততে চকুত পৰা স্কুলবিলাকত
এই পৰিৱেশটো একচুৱেলতে কমি গৈছে লেতেৰা পৰিষ্কাৰ মানে লেতেৰা হৈ থকা হেৰিটো কমি গৈছে কিয়নো আজিকালি আমাৰ চৰকাৰী ফালৰ পৰাও বা আমাৰ উদ্ধতন কৰ্তৃপক্ষৰ তৰফৰ পৰাও বিদ্যালয়সমূহ বা পৰিষ্কাৰ স্বচ্ছতা বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট পদক্ষেপ লৈছে আৰু আমালৈ এনেধৰণৰ মেছেজ আহিয়ে থাকে যে বিদ্যালয় বা মাজতে আজি এদিনৰ আগত নেকি আহিছে এটা মেছেজ মানে বিদ্যালয়ত ক্লিনিনেছটো বজাই ৰাখিব লাগে গতিকে এইটো ধৰক গুণ উৎসৱ বুলি নহয় সকলো সময়তে যাতে বিদ্যালয়খন পৰিষ্কাৰ হৈ থাকিব লাগে এই কাৰণে ষ্টুডেণ্টে শিক্ষা ল'বলৈ আহি এটা ভাল পৰিৱেশ পাব লাগে শিক্ষকসকলেও এটা ভাল পৰিৱেশৰ মাজেৰে শিক্ষা প্ৰদান কৰিব লাগে হয়তো এইখিনিতে মই এটা কথা সুধিব বিচাৰোঁ আমি যেতিয়া পঢ়া শুনা কৰি আছিলোঁ আমি পঢ়া শুনা কৰি থাকোঁতে এটা বস্তু আমি নিজে ফেচ কৰিছিলোঁ যে আমাৰ বিদ্যালয়খনক চাফ চিকুণ কৰিবৰ কাৰণে মাহেকত এবাৰ বা দুবাৰ আমাক শিক্ষকসকলে আত্মনিয়োজিত কৰাইছিলে সেই কৰ্মত আমি নিজেই গছৰ ডাল কাটিছিলোঁ গছত উঠি নিজেই এইটো কি কাষলা বন নে কি এইবিলাক উঘালিছিলোঁ উখলা বন নে কি কয় উখলা বন তাকে আৰু নিজে ঝাৰু মাৰিছিলোঁ কেতিয়াবা ক্লাছটো নহয় গোটেই স্কুলৰ চৌহদটো চাইডে চাইডে থকা জংঘলবিলাক কাটিছিলোঁ গতিকে সেই বস্তুবিলাক যেতিয়া কৰিছিলোঁ তেতিয়া আমি বুজি পাইছিলোঁ যে চাফ চিকুণতা এনেকৈ কৰিব লাগে বা স্কুলখনেই নহয় আমাৰ ঘৰতো যদি তেনেকুৱা জংঘলময় পৰিস্থিতি এটা হৈ থাকে আমি ঘৰখনকো কেনেকৈ চাফ চিকুণ কৰিব পাৰি সেই তাৰ পৰা আমি শিকিছিলোঁ বস্তু কিছুমান গতিকে আপুনি বৰ্তমান আপুনি প্ৰধানৰ দায়িত্বত যিহেতু আছে আপুনি বৰ্তমান আপুনি এখন ছোৱালী স্কুলৰ প্ৰধান গতিকে আপোনাৰ ছোৱালীসকলক এই নিয়মানুৱৰ্তিতাসমূহ কেনেকুৱাকৈ মানে বুজাইছে মই এই ক্ষেত্ৰত ছাত্ৰীসকলক মাহত 4টা শনিবাৰ নহয় তাৰে মই এটা শনিবাৰ এটা মানে অতিৰিক্ত মানে ক্লাছ লওঁ সেই ক্লাছটোত মানে সিহঁতে নিজৰ শ্ৰেণী কোঠাৰ পৰা যিমানখিনি পাৰে 6ৰ পৰা 10লৈকে চব ছোৱালীয়ে ফিল্ডত ঝাৰু মাৰিব লাগিব নিজৰ ৰুম পৰিষ্কাৰ কৰিব লাগিব হয়নে আৰু মোৰ যিহেতু ল'ৰা স্কুল নহয় গতিকে গছ গছনি ডাল ডোল এইবিলাক মই মাজে সময় মানুহ লগাই দি পৰিষ্কাৰ কৰোঁ আল্টিমেট মই মানে যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ পৰিৱেশটো বাকী ধৰি লওক গছৰ পাত চাত পৰি পেলাই দম হৈ আছে জাবৰ জোঁথৰ হৈ আছে এই বস্তুবিলাক সাৰা পকা কেনেকৈ ঝাৰুডাল ধৰিব লাগে এই বস্তুখিনি আপোনালোকে আমাৰ ছোৱালী স্কুল নহয় সঁচা কথা কওঁ ছোৱালীবিলাকে কিন্তু বহুত জানে সিহঁতে নিজে আকৌ গৈ কেতিয়াবা মোক আহি কয়হি মিছ আমাক ঝাৰু লাগে ওপৰ ঝাৰু দিওঁ আমাৰ লেতেৰা হৈছে সিহঁতক ঝাৰু বনাই দিছোঁ একদম প্ৰতি ক্লাছে ঝাৰু আছে ওপৰতো ঝাৰু দিয়া ঝাৰু আছে খুব ধুনীয়া এতিয়া আকৌ মই আপোনাৰ ব্যক্তিগত জীৱনলৈ ভুমুকি মাৰিব বিচাৰিছোঁ কিছু কথা জানিবৰ বাবে এতিয়া আপুনি শিক্ষয়িত্ৰী হিচাপে যোগদান কৰাৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল নে বিবাহ পাশত আবদ্ধ হোৱাৰ পাছতহে শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল মই মানে ছোৱালী অৱস্থাতে শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছোঁ আৰু চাকৰিৰ পুৰা 9 বছৰ পিছত মই বিয়া হৈছোঁ লেট মেৰেজ থাকে বাৰু এতিয়া জানিব পাৰিম নেকি যে আমাৰ শ্ৰদ্ধাৰ বাইদেউগৰাকীৰ বিবাহ প্ৰেম বিবাহ আছিল নে এৰেঞ্জ মেৰেজ যিটো চোৱা চিতা ঘৰৰ পৰা এতিয়া মই যদি এটা মানে মিছা কথা কওঁ কালিকে আপুনি গম পাই যাব মোৰ প্ৰেম বিবাহ আছিল আচ্ছা দৰ্শক ৰাইজ আমাৰ শিক্ষয়িত্ৰী ডাঙৰীয়ানীৰ জীৱনৰ কিছু কথা জানিবলৈ বিচাৰিছোঁ আশা কৰোঁ আপোনালোকেও নিশ্চয় জানিব বিচাৰিব যে আমাৰ বিশেষকৈ আপোনাৰ ষ্টুডেণ্টসকলে যে আমাৰ বাইদেউৰ জীৱনটোনো কেনেকুৱা হয় বাইদেউ মই জানিব বিচাৰোঁ যে আপোনালোকৰ দিনৰ সেই প্ৰকৃত প্ৰেম আপোনালোকৰ দিনত যিটো প্ৰেম আছিলে সেই প্ৰেমৰ এটা মাদকতা আছিল সেই প্ৰেমত এটা আন্তৰিক আধ্যাত্মিক এই সকলো গুণেৰে মানে বিভূষিত আছিলে গতিকে সেই প্ৰেমটো আজি সেই মানদণ্ডৰ হৈ থকা নাই দেখা যায় বাৰু গতিকে আজি প্ৰেমৰ অৱক্ষয় হোৱা দেখা যায় আৰু দিনক দিনে এই অৱক্ষয় বহু কিছুমান মানে আপোনাৰ বিচ্ছেদ বা সেই তেনেকুৱা বিচ্ছেদ বোলা বস্তুটো আহিছে গতিকে এই ক্ষেত্ৰত আপুনি এগৰাকী নাৰী হিচাপে আপোনাৰ ব্যক্তিগত অনুভৱটো কেনেকুৱা যে আপুনি আপোনাৰ জীৱনত যেনেকৈ ধাৰাবাহিকভাৱে পালন কৰি আহিছে সুচাৰুৰূপে আপোনাৰ জীৱনটো অতিবাহিত কৰি আহিছে আজি গৈ এনেকুৱা এটা আজি নাৰী সমাজখন এনেকুৱা এটা কি ব্যাধিৰ সন্মুখীন হৈছে যি নেকি আজি নাৰী সমাজখন মানে কি কয় নিম্নগামী হোৱা বুলি বহুতে মত প্ৰকাশ কৰে এইটো এটা অকণমান চিন্তনীয় মানে কোৱেশ্যন সুধিলে মোক ক'বলৈ যাওঁতে অলপ চিন্তা কৰিও ক'বলগীয়া হয় কিন্তু হঠাতে চকুত পৰিছে বিবাহ বিচ্ছেদটো বাঢ়ি গৈছে মই আমাৰ সময়ৰ যিটো মোৰ যিহেতু প্ৰেম বিবাহ তেতিয়া আমাৰ এটা দুই পক্ষৰ ফালৰ পৰা এটা উদ্দেশ্য আছিলে আমি ইজনে সিজনক
এৰি নিদিওঁ আমি বিয়া হমেই এই ভাৱটোৰে সৈতে কামবিলাক আগুৱাই গৈছিল বা বহুতৰে হৈছে তাৰ মাজতে 2-1 বিচ্ছেদ হৈছে এইটো ক'বলগীয়া কথা নহয় কিন্তু কম আছিলে কিন্তু বৰ্তমান সময়ত দেখা যায় মানে প্ৰেমটো স্থায়ী নহয় স্থায়ীটো নহয় বাৰু প্ৰেম এজনৰ লগত বিয়া এজনৰ লগত এইটো আজিকালি কমন বস্তু এইটো ইজনো দুখী নহয় সিজনো দুখী নহয় কিন্তু বিয়াৰ পিছতো আজিকালি বিবাহ বিচ্ছেদ হোৱা পৰিলক্ষিত হৈছে আমাৰ সমাজবিলাকত এতিয়া এই ক্ষেত্ৰতনো ক'বলৈ হ'লে কি বুলি নকম মই মোৰ অনুভৱৰ পৰা মই এটা কথা কওঁ নে হয়তো সি শুদ্ধ নহ'বও পাৰে ওকে মানে ব্যক্তিগত অনুভৱ আচলতে অনুভৱৰ শিক্ষা আটাইতকৈ ডাঙৰ শিক্ষা মোৰ অনুভৱৰ পৰা মই এটা কথা কওঁ মানে মই যিখন সমাজত আছোঁ বৰ্তমানত মই মোৰ এই শিক্ষা জগতখনৰ কথা কোৱা নাই মোৰ বৈবাহিক জীৱন হিচাপে মই য'ত বিয়া হৈছোঁ বা মোৰ আনুষংগিক বহুত জেগাত মোৰ মানদণ্ড থাকে আৰু মই মন কৰিছোঁ ছোৱালীজনী আৰু ল'ৰাটো কেতিয়াবা ছোৱালীজনী উচ্চ শিক্ষিত হয় ল'ৰাজন অলপ ছোৱালীজনীতকৈ পঢ়া শুনাত অলপ কম বা আৰ্থিক দিশটোত ছোৱালীবিলাকে বেছি গুৰুত্ব দিয়ে আন্তৰিক অনুভৱতকৈ মানে আৰ্থিক দিশটোত গুৰুত্বটো বেছি দিয়ে আৰু প্ৰায় ছোৱালীয়ে মন কৰিছিল যে ল'ৰাজনে তাইক আৰ্থিক দিশত সুখী কৰিব পাৰিবনে নোৱাৰে যিটো বিচাৰোঁ মই সেইটোৱেই মই পাব লাগিব আৰু মই যেনেকৈ থাকিব বিচাৰোঁ তেনেকেই মোক থাকিবলৈ দিব লাগিব আজিকালি দেখা যায় যে বহুত ছোৱালীয়ে শাহু শহু একেলগে এটা যৌথ পৰিয়ালত থাকিবলৈ বেয়া নিবিচাৰে এইবিলাকো লৈ মানে সংসাৰত অশান্তিৰ সৃষ্টি হয় আৰ্থিক দিশতো অশান্তিৰ সৃষ্টি হয় তাৰ উপৰি মানে মুকলিমূৰীয়াভাৱে থাকিবলৈ লাগে তেনেবোৰত যদি গিৰিয়েকৰ ফালৰ পৰা বাধা আহে বা শহুৰেকৰ ঘৰৰ ফালৰ পৰা বাধা আহে গৈ আল্টিমেট ৰিজাল্টটো হয়গৈ কি বিচ্ছেদ আৰু ইয়াৰ মাজতো আৰু বহুত কথা থাকিব পাৰে বা আছেও যিখিনি ধৰক আপুনি নিশ্চয় বুজি পাইছে ময়ো ক'বলৈ অকণ অসুবিধা পাইছোঁ কিন্তু মোৰ দৃষ্টিৰে মানে এইকেইটা কথা সততেই চকুত পৰে আৰু যিটো আৰ্থিক ব্যৱস্থা প্ৰণালীৰ কথা ক'লে আজিকালি মানে এটা ট্ৰেণ্ড চলিছে যে অৰ্থ বোলা বস্তুটোৱেহে এজন মানুহৰ কেৰেক্টাৰ ডিফাইন কৰে আজি মোৰ পকেটত যদি বহুত টকা আছে তেতিয়াহ'লে মই মানে চুৰ হ'লেও ভাল মোৰ পকেটত যদি বহুত টকা আছে তেতিয়াহ'লে মই কিবা এটা কেলেংকাৰীত পৰিলে তেতিয়া চুৰ কৰা বুলি নকয় কেলেংকাৰী বুলি কয় এতিয়া সৰু চুৰ এটাক আমি চুৰ বুলি কওঁ কিন্তু ডাঙৰ নেতা MLA মন্ত্ৰীবিলাকে যেতিয়া কোটি কোটি টকাৰ ঘাপলা কৰে সেইটো কেলেংকাৰী এতিয়া আমাৰ সৰু মানুহ এটাই কোনোবা ছোৱালী এজনীৰ লগত বা কিবা এটা এনেকুৱা হেৰি হ'লে তেতিয়াহ'লে তাক চৰিত্ৰহীনা বুলি কয় কিন্তু সেই ডাঙৰ মানুহ এটাই সেইটো কৰিলে তেতিয়াহ'লে ক'ব যে নাৰী কেলেংকাৰী গতিকে এই আমাৰ এজন ব্যক্তিৰ ব্যক্তিত্বটোক নিৰ্ধাৰণ কৰাৰ মাপকাঠি যেতিয়া টকা পইচা হৈ গ'ল একেবাৰে সঁচা কথা এইটো এতিয়া গতিকে সেই বস্তুটোৱে আমাৰ বিশেষকৈ নাৰী সমাজক ক'ব বিচাৰিছোঁ বাইদেউৰ কাষৰ পৰা আৰু নাৰী সমাজে এইটো কথা মানে বিশেষকৈ এজনী ছোৱালীৰ মাক দেউতাকৰ চকুহাল অন্ধ হ'ব নালাগে এটা ল'ৰাৰ ব্যক্তিত্বটোক চিনাক্তকৰণ কৰি পেলাইহে নিৰ্বাচন কৰিব লাগে সেই ছোৱালীজনীৰ কাৰণে আৰু আমাৰ ল'ৰাসকলেও এটা কথা মানে এগৰাকী অনুভৱী ব্যক্তিৰ কাষৰ পৰা ক'বলৈ পাই মই নিজকে সুখী অনুভৱ কৰিছোঁ যে ল'ৰাসকলেও কেৱল বগা ছাল এখন দেখি পেলাই ধুনীয়া মুখ এখন দেখি পেলাই সেই সৌন্দৰ্যতাটোত মোহ যাব নালাগে কাৰণ এষাৰ কথা আছে ডাকৰ পাচন যে মাটি কিনিবা মাছ খাল ছোৱালী আনিবা মাক ভাল কাৰণ সেই ছোৱালীজনীৰ মাকে তাইৰ বাপেকক কেনেকুৱা ধৰণে সুখী কৰিছিলে তাইৰ মাকে তাইৰ বাপেকৰ লগত কেনেকুৱা ধৰণৰ এটা সাংসাৰিক সম্বন্ধ স্থাপন কৰিছিলে সেই ছোৱালীজনী সেই পৰিৱেশৰ পৰাই আহিব ন গতিকে তাইও তোমাক সেইমতে দি লালন পালন কৰিব গতিকে ঘপককৈ ছোৱালী এজনী দেখিলেও ঘপককৈ হেৰি হ'ব নালাগে উত্তাউল হ'ব নালাগে হয় বাইদেউ মই জানিব পাৰিম নেকি যে আপুনি মাতৃত্ব বা আপোনাৰ সন্তান মই মাতৃত্ব লাভ কৰিব নোৱাৰিলোঁ একো নহয় এইটো কথা আপুনি বুলিয়ে নহয় বিবাহিত নাৰী এগৰাকীক সোধেই আৰু সেই তাক লৈ মই কোনো আফচোচ নকৰোঁ কেতিয়াও কৰাও নাই মই যেনেকৈ আছোঁ তেনেকেই বহুত সুখী এইটো কোনে কৈছে আপুনি মাতৃত্ব লাভ কৰা নাই আজি আপুনি এখন বিদ্যালয়ৰ মুৰব্বী আৰু এই বিদ্যালয়ত আশা কৰোঁ কমেওতো 300 গৰাকী ছাত্ৰী আছে ছাত্ৰী স্কুলে এখন আৰু এই ছাত্ৰীসকল আপোনাৰ জানো নিজৰে জীয়ৰী নহয় মই ইহঁতক সঁচাকৈ নিজৰ সন্তান বুলিয়ে ভাবোঁ আৰু মানৱীয় হিচাপে ময়ো আপোনাৰ পুত্ৰ বয়সৰে হ'লোহেঁতেন যদি আপুনি গতিকে ময়ো আপোনাৰ পুত্ৰটোৱে আপুনি নিজকে কেতিয়াও অকলশৰীয়া বুলি নাভাবিব আচলতে এইটো এটা ডাঙৰ কথা যে মনোবল সন্তান নাথাকা স্বত্বেও আপুনি নিজকে ইমান উদ্যমী ইমান কৰ্মোদ্যমী কৰি ৰাখিছে বা নিজকে শক্তিশালী যে কৰি ৰাখিছে তাৰ বাবে এটা মানে আমি
মই আপোনাক ধন্যবাদ জনাইছোঁ এই কথাটো যে মনোবল হেৰাই যোৱা এগৰাকী নাৰীয়ে হওক বা এটা পুৰুষে নহওক কিয় মনোবল হেৰাই গ'লে এজন ব্যক্তিৰ জীৱনত মানে সি কেনেকৈ জীৱন নিৰ্বাহ কৰিব সেই ক্ষেত্ৰৰ পৰা বিচলিত হৈ যায় গতিকে আপুনি কেতিয়াবা ব্যক্তিগত প্ৰশ্ন এটা সুধিছোঁ বেয়া নাপাব যে কেতিয়াবা আপুনি সন্তান হাৰা বা পুত্ৰ হাৰা পুত্ৰী হাৰা বুলি কেতিয়াবা সেই তেনেকুৱা নিগেটিভিটি চিন্তা যদি আপোনাৰ মনলৈ আহে এই নিগেটিভ চিন্তাধাৰাটোক আপুনি কেনেকৈ নেওচি আগবাঢ়ে জীৱনত মই বিয়া হোৱাৰ 2 বছৰমানলৈকে সন্তান নাই হোৱা বা নহ'ব বুলি ভবা নাছিলোঁ হয় হয় যেতিয়া মই অনুভৱ কৰিছোঁ দেখোন সন্তান সম্ভৱ মই হোৱা নাই তেতিয়া সেই সময়ৰ কথা কৈছোঁ দেই মই বিয়াৰ 5-6 বছৰমানলৈকে এইখিনি সময়ৰ কথা কৈছোঁ তেতিয়া মোৰ মাজে মাজে অলপ দুশ্চিন্তা আহিছিল যে সন্তান এটা যদি নহয় সংসাৰখননো কি হ'ব যেতিয়া মোৰ শাহু বা শহু বহুত ভাল আছিলে মোৰ শাহুৱে সদায় এটা কথা কৈছিলে তোমাৰ ইমান ভতিজা আছে ভাগিন আছে এইবোৰে তোমাৰ সন্তান তুমি কেতিয়াও দুখ নকৰিবা আমি তোমাকতো কেতিয়াও কোৱা নাই তোমাৰ সন্তান নাই তোমাক আমি কেতিয়াওতো বেয়াকৈ কোৱা নাই গতিকে তুমি সদায় ভগৱানক চিন্তা কৰিবা আৰু তুমি যি কৰ্মত আছা সেই কৰ্মৰ প্ৰতি মানে তুমি মনোনিৱেশ কৰি আগুৱাই যোৱা সুখী হ'বা জীৱনত আৰু মোৰ মানে যিজন মোৰ মিষ্টাৰ তেওঁ আগতো মই এই কথাটো কেতিয়াও ক'ব পৰা নাছিলোঁ কাৰণ তেওঁ মোক কোনো দিন আজিলৈকে আৰু এটা প্ৰশ্ন নকৰিলে বা এটা কথা নক'লে যে তোমাৰ সন্তান নাই কিয় নহ'ব এনেকুৱা তেনেকুৱা গতিকে মই সেইফালৰ পৰাও মই বহুত সুখী থাকোঁ হয় হয় এইটো কথা এনেকুৱা নহয় যে আমাৰ মানুহৰ মিছকনচেপশ্যন থাকে যে সন্তান আপোনাৰ হোৱা নাই আপোনাৰে কমি যেনে আপোনাৰ স্বামীৰ কমি সেইটোতো নাজানে আপুনি হয় গতিকে সন্তান নহ'ল বুলি এগৰাকী নাৰীক ডাইৰেক্টলি আমি দোষাৰোপ কৰিব নোৱাৰি পুৰুষজনৰো সেই পিতৃত্ব আহৰণ কৰিব পৰাৰ সামৰ্থ্যতা নাথাকিব পাৰে গতিকে এই সমাজৰ ব্যাধিবিলাক আজি বহুতেই কমিছে কিন্তু তথাপিও আজিও এনেকুৱা কিছুমান ব্যাধি সমাজত থকা দেখা পোৱা যায় আৰু এই ব্যাধিসমূহে আমাৰ সমাজখনক গ্ৰাসিত কৰি থকাও দেখা পোৱা যায় গতিকে মই আশা কৰোঁ এনেকুৱা কিছুমান ব্যাধি যাতে আমাৰ সমাজত নহওক আৰু এই ব্যাধিসমূহৰ পৰা নিবাৰণ পাবৰ কাৰণে বহু কিছুমান পন্থাও আছে যে আমি এডাপ্টেশ্যন কৰিব পাৰোঁ আপুনি কেতিয়াবা এডাপ্টেশ্যনৰ কথা ভাবিছিল নেকি এডাপ্ট কৰিবৰ কাৰণে মই নভবা নহয় মই ইয়াতে সঁচা কথাটোৱে ক'ব লাগিব মোৰ মিষ্টাৰে মানে এডাপ্ট বেবীটো পচন্দ কৰা নাছিল তেওঁ যিহেতু পচন্দ কৰা নাছিল মই তেওঁক অভাৰটেক কৰি যাবলৈ বেয়া পালোঁ মানে হয় হয় খুব ধুনীয়া ডাঙৰ এটা কথা যে ঘৈণীয়েকে গিৰিয়েকক অভাৰটেক কৰি যাব বিচৰা নাই আৰু ঘৈণীয়েকে গিৰিয়েকক যিগৰাকী ঘৈণীয়েকে গিৰিয়েকক অভাৰটেক কৰিব নিবিচাৰে সেই ঘৈণীয়েক সদায় প্ৰতিব্ৰতা নাৰী আৰু সেই সংসাৰখন সদায় সুখী সংসাৰ হয় সংসাৰ উত্থান পতন থাকিবই কিন্তু সুখী সংসাৰ হয় খুব আৰু সংসাৰ বুলি ক'লে কলহ দুটাত হ'লেও যিহেতু লাগে গতিকে এইটো থাকিবই নালাগিলেও বেয়া লাগে নহয় আৰু মৰম য'ত থাকে তাত খঙো থাকিবই নহয় জানো গতিকে য'ত খঙেই নাই তাত স্বাৰ্থ থাকিব আজি আপোনাৰ ওপৰত আপোনাৰ স্বামীৰ খং কিয় উঠিছে আপোনাক ভাল পায় কাৰণে যে সেই কামটো আপোনাৰ দ্বাৰা নিবিচাৰে মোৰ মনোভাৱে কৈছোঁ বা আপুনি আপোনাৰ স্বামীক কিয় খং কৰিছে যে আপোনাৰ স্বামীয়ে যিটো কৰিছে আপুনি সেইটো এক্সপেক্ট কৰা নাই তেওঁৰ পৰা গতিকে তেওঁৰ পৰা এক্সপেক্ট কৰা নাই কাৰণেতো আপুনি খং খাইছে মানে তেখেতক আৰু ভালকৈ আপুনি বিচাৰে নিজৰ জীৱনত গতিকে এই বুজাবুজি যি সংসাৰত থাকে সেই সংসাৰৰ সদায় ভৰ্তি থাকে আৰু সেই সংসাৰত ফেবিকুইক আঠা মানে কোনো বিচ্ছেদ কৰিব নোৱাৰে আজিকালি সংসাৰবিলাক জাষ্ট কি বুলি ক'ম এতিয়া বেলৰ আঠা নিচিনাই ধৰি লওক যে বিচ্ছেদ গতিকে এই সমূহ এটা বহুত ডাঙৰ ব্যাধি সেইটো হ'ব নালাগে হয় বাইদেউ যিহেতু প্ৰেম এইসমূহৰ ওপৰতে পাতি আছোঁ এটা বহুত ডাঙৰ মাৰাত্মক সমস্যা এতিয়া প্ৰতিখন হাইস্কুল লেভেলক গ্ৰাসিত কৰিছে বাল্য বিবাহ গতিকে মই এই ক্ষেত্ৰত আপোনাৰ স্কুলখনক আপুনি এই বাল্য বিবাহৰ পৰা বচাবৰ কাৰণে যৎপূৰ্ণ প্ৰচেষ্টা কৰিছে বুলি আশা কৰিছোঁ কিন্তু তথাপিও এই ব্যাধিটোৰ পৰা বহুসকলে নিজৰ স্কুলখনক মানে বচাই ৰাখিবলৈ সক্ষম হোৱা নাই গতিকে আপোনাৰ এই ক্ষেত্ৰত আপোনাৰ ব্যক্তিগত অনুভৱ কেনেকুৱা বা এই ক্ষেত্ৰত প্ৰতিৰোধৰ কাৰণে আপুনি কি ব্যৱস্থা প্ৰণালী গ্ৰহণ কৰিছে গতিকে এই ক্ষেত্ৰত যদি অকণ আমাক উজাগৰিত কৰে তেন্তে মই ভাবোঁ যে আপোনাৰ উত্তৰটোৰ দ্বাৰা আমাৰ সমাজখনৰ এই ব্যাধিসমূহক নিৰ্মূলীকৰণৰ কাৰণে আমি জ্ঞান বাৰ্তা নিশ্চয় সমৰ্থ হ'ম বাল্য বিবাহ এইটোতো এটা সমাজৰ ব্যাধি আৰু যিটোতো এতিয়াও সমাজ ব্যৱস্থাখন মুক্ত নহয় এই ব্যৱস্থাটোৰ পৰা তথাপিতো মই
যেতিয়া মই প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব লৈছিলোঁ তেতিয়া এই ব্যৱস্থাটো মানে একদম সাংঘাতিকভাৱে আছিল হয় হয় মানে অমুক ক্লাছত ইমানজনী ছোৱালী নাই কি হ'ল বিয়া হ'ল তমুক ক্লাছত এইটো গুচি গ'ল পলাই গ'ল এনেকুৱা কথাবিলাক শুনিবলৈ পাইছিলোঁ কিন্তু আজি 4-5 বছৰমানৰ পৰা মই মন কৰিছোঁ আমাৰ ক্লাছ টিচাৰসকলৰ লগত মই যেতিয়া আলোচনাত বহোঁ তেওঁলোকৰ ফালৰ পৰা মই ষ্টুডেণ্টৰ উপস্থিতিটো সদায় পাইছিলোঁ 2-1ৰটো আৰু মই ছোৱালী মানুহৰতো থাকেই আৰু মাহটো 2-3 দিন ক্ষতি হয় সিহঁতৰ কিন্তু এই ব্যৱস্থাটো মানে গাৰ্জেনসকলক ফালৰ পৰাও মই কেতিয়াও শুনা নাই যে মোৰ ছোৱালীজনী এনেকৈ গুচি গ'ল বা বিয়া দিবলগীয়া হ'ল বিয়া দিলোঁ আহে 2-1 কিন্তু মাজতে মই এজন গাৰ্জেনক পালোঁ মুছলিম হয় ভাল লাগিলে তেওঁ মোক আহি লেডি মাক আহিলে বাইদেউ মোৰ ছোৱালীজনীয়ে 8ত ফেইল কৰিলে মই বোলো ফেইল কৰিলে আকৌ পঢ়ক কৈছে বাইদেউ মই পঢ়ুৱাব বিচাৰোঁ তাৰ দেউতাই তাইক বিয়া দিয়ে 8ত পঢ়া ছোৱালীজনী কেইবছৰ হৈছে বয়স 13 বছৰ 14 বছৰ গতিকে আপোনালোকে জানেনে 18 বছৰ আগত যদি বিয়া দিয়ে আপোনালোকক কেছ দিলে কেছ হৈ যাব কিন্তু আৰু ময়ে দিম আপোনালোকৰ কেছ দিলে কেছ হৈ যাবতো হ'বই এইটো ক্ষেত্ৰত আজিকালি এটা কথা মই সমাজখনলৈ আহ্বান জনাব বিচাৰোঁ যে প্ৰতিজন গাঁওবুঢ়াক সক্ৰিয় কৰি দিয়া হৈছে চৰকাৰে প্ৰতিটো পঞ্চায়তৰ আণ্ডাৰতে এনেকুৱা কিছুমান যদি কৰ্মকাণ্ড ঘটিত হয় তেতিয়াহ'লে সেই পঞ্চায়তৰ সভাপতি ছেক্ৰেটাৰী দায়বদ্ধ গতিকে তৎসত্ত্বেও এনেকুৱা কিছুমান কৰ্মকাণ্ড হৈ আছে তাৰ বাবে কোন জগৰীয়া আচলতে আমাৰ এই সচেতন ব্যক্তিসকলে জগৰীয়া আৰু এই ক্ষেত্ৰতে মোৰ এটা কথা মনত পৰিলে আমাৰ মহাজ্ঞানী চাণক্যই কৈছিলে যে সমাজখন অশিক্ষিত বা অজ্ঞানী মানুহৰ কাৰণে ধ্বংস নহয় সমাজখন ধ্বংস হয় শিক্ষিত ব্যক্তিৰ অজ্ঞানী আচৰণৰ দ্বাৰা এইটো সঁচা কথা হয় গতিকে কওকচোন বাইদেউ আপোনাৰ সেই ঘটনাটো সঁচা কথাই আমিতো গম পাই আছোঁ যে এইটো এটা ব্যাধি ন আৰু এইটো এটা বেয়া কথা এজনী ছোৱালীৰ জীৱনটোও ধ্বংস হয় কিন্তু তথাপিতো আমি এইবিলাকত কিবা মানে গুৰুত্ব নিদিয়াকৈ আমাৰ সমাজত মানুহবোৰ বৰ্তি আছে কিন্তু তাৰে সৰহসংখ্যক লোকে শিক্ষিত মানুহ এনেকুৱা এটা চিন্তাৰে আছে যে যি হয় হৈ থাকক আৰু এইবিলাকনো কিমান চাম তেনেকৈ আমি ভাবোঁ নহয় জানো আৰু এটা এইখিনিতে মই আগতো এনেকুৱা এটা আলোচনা কৰিছোঁ এই কথাষাৰ মই সংগতি ৰাখিব বিচাৰিছোঁ এইটো এটা বহুতেই মাৰাত্মক যিহেতু ব্যাধি বিশেষকৈ আপোনাৰ বিদ্যালয়ৰ যিসকল অভিভাৱিকা আছে আপোনালোকৰ সেই 8ত পঢ়া 12 বছৰীয়া কোমলীয়া ছোৱালীজনী বিবাহ পাশত আবদ্ধ যদি দিয়াই দিয়ে সেই ছোৱালীজনী বিবাহ পাশত আবদ্ধ হৈ পেলাই এতিয়া সন্তান এটিৰ মাক হ'ব তেতিয়াহ'লে তাই শাৰীৰিকভাৱে সুস্থ হৈ থাকিবনে ভৱিষ্যত পৰ্যায়লৈ কেতিয়াও নাথাকে তাই সম্পূৰ্ণ শৰীৰটো সন্তান জন্ম দিবৰ উপযোগীকৈ বিকাশ হোৱা নাই গতিকে তাইৰ ওপৰত এটা অতিৰিক্ত বোজা দিয়া হৈছে হয়নে নহয় সেই বোজাটো তাই গঢ়িয়াব নোৱাৰাৰ ফলত ছোৱালীজনী অসুস্থ হ'ব আৰু তাই যি সন্তান জন্ম দিব হয়তো সেই সন্তান সুস্থ সবল সন্তান নহ'বও পাৰে হয়নে নহয় গতিকে সমাজত কিছুমান বিকলাংগ সন্তানৰ জন্ম হ'ব গতিকে এনেবোৰ বহুত মানে সামাজিক দিশত যেতিয়া আমি এটাৰ পিছত এটাকৈ আগুৱাই যাব বিচাৰোঁ দেখিম যে এতিয়াও 70% এনেধৰণৰ ব্যাধিত আক্ৰান্ত লোক আছে নহয় জানো গতিকে মই যিটো কথা ক'লোঁ তেতিয়া সেই ছোৱালীজনীৰ মাকে দেউতাকক লৈ পিছদিনা আহিছে আহি কৈছে বাইদেউ মোৰ ছোৱালীজনী আপোনাৰ হোষ্টেলতে দি দিওঁ ঘৰত ৰাখিলে তাইক বিয়া দি দিব বাপেকে তাৰপিছত উপায় নাই মাইনৰিটি এলেকাৰ ছোৱালী তাৰপিছত বাপেকটো এদিন নিজে আহিছে আহি কৈছে বাইদেউ মোৰ ছোৱালীটো যে আপুনি ৰাখি দিলে নহয় আপোনাক কি ক'ম আপোনাক ভৰিত ধুই সেয়া কৰোঁ মই বোলো নাপায় কিয়নো আপোনালোকে বুজি পোৱা নাছিলে সেই ছোৱালীজনী চাওক তাই কিবা কাৰণত বেয়া কৰিছিল এতিয়াতো তাই ৰিজাল্ট ভাল কৰিব এইবাৰ 2টা পৰীক্ষা তাই ভাল পৰীক্ষা দিছে কিন্তু মই লাহে লাহে দেখিছোঁ এনেকুৱা ধৰণৰ সমস্যাবিলাক স্কুললৈ কমকৈ আহিছে যিবিলাক ছোৱালী স্কুললৈ আহিছে প্ৰথমতেই প্ৰায় 95% ছোৱালী আহিয়ে আছে গতিকে ইফালৰ পৰা বুজা যায় যে বাল্য বিবাহটো অলপ কমিছে আৰু আমি বিচাৰোঁ আমাৰ মাইনৰিটি এলেকাতে এনেধৰণৰ সমস্যাবোৰ বেছি নাই আমাৰ মাইনৰিটি নহয় এই সমস্যাটো এতিয়াও আমাৰ হিন্দু সমাজতো হৈ আছে নোহোৱা নহয় সেনেকুৱা হৈ আছে কিন্তু মাইনৰিটি এলেকাত তাৰ মানে পৰিমাণটো বেছি গতিকে বিশেষকৈ আমি আমাৰ জ্ঞান বাৰ্তাৰ প্ৰচেষ্টাৰে এগৰাকী অনুভৱী ব্যক্তিৰ গোটেই জীৱনৰ অভিজ্ঞতাসমূহৰ পৰা আমাৰ সমাজখনলৈ কিছু অভিজ্ঞতা সঞ্চয় কৰি আমাৰ সমাজখনক মৌষধ হিচাপে দিবলৈ চেষ্টা কৰিছোঁ যাতে এই জ্ঞানসমূহৰ দ্বাৰা আপোনালোকৰ সন্তানৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰে আৰু আমি কেৱল গাই বাই থাকিলে নহ'ব গালু বালু খোলাকটি তাল বুলি এটা কথাও আছে অকল গাই বাই থাকিলে নহ'ব প্ৰতিজন ব্যক্তি সজাগ হ'ব লাগিব ইতিমধ্যে উল্লেখো কৰি আহিছোঁ যে ভাওজোৰাসকলক আমি যোগাব কেতিয়াও নোৱাৰোঁ
যোনে শুই থকাৰ ভাও জুৰি থাকে তাক কেতিয়াও আমি জগাব নোৱাৰোঁ গতিকে দেখাক দেখি আমুকে কৰিছে কাৰণে ময়ো কৰিম আমুকৰ ছোৱালীজনীক ইমান সৰুতে বিয়া দিছে কাৰণে মোৰ ছোৱালীজনীকো মই সৰুতে বিয়া দি দিম সেই মনোবৃত্তিটো আমাৰ বিশেষকৈ মাইনৰিটি এলেকাৰ ব্যক্তিসকলক ক'ব বিচাৰিছোঁ পিতৃসকলক ক'ব বিচাৰিছোঁ এই মনোবৃত্তিটো ত্যাগ কৰক এইকাৰণেতো নাৰী সবলীকৰণ আঁচনি এইবিলাকনো কিয় লৈছে আমাৰ মানুহবিলাকে সঁচাকৈ নাৰী সমাজখনক অলপ অৱহেলাৰ দৃষ্টিভংগীৰে চাই আহিছে বৰ্তমানো মুক্ত নহয় যিটো কাৰণে এনেধৰণৰ আঁচনিবিলাক এনেধৰণৰ প্ৰকল্পবিলাক ল'বলগীয়া হৈছে যাতে সমাজত এই নাৰীসকল মহিলাসকল সৰু সৰু উঠি অহা ছোৱালীবিলাকে যাতে নিজকে মানে শক্তিশালী কৰি সমাজ ব্যৱস্থাৰ লগত সমানে আগবাঢ়িবৰ কাৰণে সমাজ ব্যৱস্থা বুলি ক'লে বাইদেউ আজি আমি যেনেকৈ পডকাষ্ট কৰিছোঁ তেনেকুৱা বহু পডকাষ্ট চেনেল আছে বহুত পডকাষ্ট চেনেলত বহুসকল ব্যক্তিয়ে আহি পেলাই নিৰ্ভীকভাৱে বহু মন্তব্য ধাৰণ কৰে গতিকে বাইদেউ মই আপোনাক সুধিব বিচাৰোঁ যে আজিৰ সমাজখনত নাৰী সমাজখনক বহুতেই নিম্নগামী হৈছে বুলি কোৱা যায় নাৰী সমাজখন বহুতেই অধোগামী হৈ পেলাই বহু কিছুমান অনৈতিক বা সমাজ বৰ্ধিত কৰ্মত লিপ্ত হৈ পেলাই নাৰী সমাজখন এতিয়া বৰ্তমান এখন পুৰোহিত সমাজলৈ ৰূপান্তৰিত হৈছে ঠিক তেনেকৈ পুৰুষ সমাজতো ড্ৰাগছৰ বশৱৰ্তী হৈছে গতিকে মই আপুনি এগৰাকী নাৰী হিচাপে মই নাৰী সমাজখনৰ অৱনতিৰ কাৰণ আৰু তাৰ অৱৰোধ কৰিব পৰাকৈ এটি এনেকুৱা উত্তৰ বিচাৰোঁ যিটো উত্তৰ পালে আমাৰ জ্ঞানবাৰ্তা দৰ্শক ৰাইজ তথা ধিং অঞ্চলবাসীৰ ৰাইজে কিবা এটা অনুপ্ৰাণিত হয় নাৰী সমাজখন অৱনমিত হৈছে হয় কথাটো মানে কি হৈছে মই এই ক্ষেত্ৰত মানে আমি এতিয়া বৰ্তমানত মাতৃৰ বয়স আহি গ'লোঁ কিন্তু বৰ্তমানত যিবিলাক উঠি অহা ছোৱালী মই প্ৰথমতে তেওঁলোকৰ মাকসকলক কওঁ যে আজি সমাজ ব্যৱস্থাটোক একপক্ষীয়ভাৱে ল'ৰা বা পুৰুষসকলক জগৰীয়া কৰিলে নহ'ব সমানে সমানে ছোৱালীবিলাক আৰু তেওঁলোকৰ মাতৃসকলক মই জগৰীয়া কৰিম মোৰ ফালৰ পৰা কৰিছোঁ কিয়নো আজি চাওক কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটিছে যেনে ধৰক ধৰ্ষণ এইটো মানে অকল ল'ৰাখিনিকে মই দোষ আৰোপ নকৰোঁ কিয়নো সাজ সজ্জাও এটা কথা আছে ধুনীয়া কথা কৈছে সাজ সজ্জা যিটো আগত এজনী ছোৱালী পুষ্পিতা হোৱাৰ পিছতে সম্পূৰ্ণ চাদৰ মেখেলা পিন্ধাই দিছিল মানে গাৰ কোনো অংগটো দেখিবলৈ নোৱাৰিব পুৰুষে এতিয়া মই সেইটো নকওঁ যে তেনেকৈ থাকিব লাগে কিন্তু ইমানেই বেছি মুক্ত কৰিছে ইমানেই বেছি মুক্তভাৱে প্ৰকাশ কৰিবলৈ লৈছে যিটোৱে যুৱ প্ৰজন্মত যথেষ্ট বেয়া প্ৰভাৱ পেলাইছে হয়নে উত্তেজিত মনোবৃত্তি আৰু আজি সমাজখনত ড্ৰাগছ মদ এইবিলাক হৈছে উত্তেজক বস্তু এইবিলাকৰ পৰা ল'ৰা সমাজখন মুক্ত নহয় য'ত নেকি ছোৱালীয়েও বহুতে এইবিলাক সেৱন কৰিবলৈ ল'লে তথাপিতো মই কৈছোঁ ল'ৰা সমাজখনত এই ব্যৱস্থাবিলাক আৰু মোবাইলত এনেধৰণৰ কিছুমান বস্তু মুক্তভাৱে প্ৰচাৰ কিয় কৰে যিটোৱে আমাৰ উঠি অহা প্ৰজন্মক বহুত বেয়া প্ৰভাৱ পেলাইছে এনে বস্তুবোৰ ছ'চিয়েল মিডিয়াত বিশদভাৱে আলোচনা হ'ব লাগে সমালোচনা হ'ব লাগে কিয়নো ল'ৰাটো বদমাছ বুলি ক'লেই নহ'ব ল'ৰাটোৱে ছোৱালীজনীৰ লগত কিয় এনেকৈ কৰিলে ল'ৰাটো বদমাছ বুলি ক'লেই নহ'ব ছোৱালীজনী কি পৰিৱেশত আছিল ছোৱালীজনীৰ ঘৰুৱা পৰিৱেশ কেনেকুৱা আৰু মাকসকলে এই ক্ষেত্ৰত যথেষ্ট সচেতন হ'ব লাগে নিজৰ ছোৱালীজনী ডাঙৰ হোৱাৰ লগে লগে তাইক সকলো বিষয়ৰ ওপৰত জ্ঞান দিব লাগে মাক হৈছে প্ৰথম শিক্ষক সেইকাৰণে ডাকেও কৈ গৈছে যে আমি উল্লেখো কৰিছোঁ যে মাটি কিনিবা মাছ খাল ছোৱালী আনিবা মাক ভাল গতিকে এজনী ছোৱালীৰ আমি কোনো ছোৱালীক বেয়া পাই পেলাই কোৱা নাই আমি নাৰী সমাজ উন্নতিকৰণৰ কাৰণে কথাখিনি আলোচনা কৰিছোঁ আৰু এগৰাকী অনুভৱী নাৰীৰ কাষৰ পৰা কথাখিনি আমি সমাজলৈ বিস্তাৰিত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিছোঁ যাতে আমাৰ নাৰী সমাজখন আৰু অগ্ৰগতি লাভ কৰে হয় বাইদেউ আহি মই মোৰ মনৰ দুটামান কথা আপোনাক সুধিবলৈ লওঁ যে আপুনি ভৱিষ্যতৰ পৰিকল্পনা হিচাপে আপুনি বিগত 9 বছৰে আপোনাৰ বিদ্যালয়খন তথা বৰ্তমান আৰু ভৱিষ্যতৰ পৰিকল্পনা হিচাপে এই বিদ্যালয়খনৰ শৈক্ষিক ইনফ্ৰাষ্ট্ৰাকচাৰ হওক বা সকলো দিশৰ পৰা আপুনি কিবা নহয় কিবা এটা পৰিকল্পনা কৰিছে বা ইমান দিনে কৰিছেও আপুনি বিগত 9 বছৰত গতিকে এই সমূহক আপুনি কেনেকৈ আপুনি স্কুলখনৰ পৰা যিদিনা বিদায় ল'ব স্কুলখনক কেনেকুৱা এটা মানদণ্ডৰে আপুনি দেখিবলৈ বিচাৰিব সেই বিষয়ে অকণমান যদি আপুনি কয় তেতিয়াহ'লে মই আশা কৰোঁ যে আমাৰ ধিং অঞ্চলবাসীৰ ৰাইজ আপোনাৰ স্কুলত পঢ়ি থকা প্ৰতিগৰাকী ছাত্ৰীৰ অভিভাৱকসকল তথা আপোনাৰ কলিগসকল সকলোৱে আপোনালোকে যৌথ প্ৰচেষ্টাৰে স্কুলখনক সেই তেনেকুৱা এটা অৱস্থালৈ উন্নীতকৰণ কৰাবলৈ সক্ষম হয়
এই বিদ্যালয়খনটো 1964 চনতে গঢ় লৈ উঠা হয় ক্ৰমাগতভাৱে বিদ্যালয়খনত ভালেকেইজন প্ৰধান শিক্ষকে পাৰ কৰি গৈছে তেওঁলোকৰ আশাসধীয়া প্ৰচেষ্টাত বিদ্যালয়খন স্থিৰ হৈ ৰৈ থাকিলে আৰু মই শেহতীয়াভাৱে দায়িত্ব এটা লৈছোঁ মানে মোৰ কাৰ্যকালৰ কথা কৈছোঁ মই এটা দায়িত্বত আছোঁ এইখিনি দিনত মই বিদ্যালয়খনত কৰিবলৈ বহুত মন যায় কিন্তু মনটো থাকিলেই নহ'ব আৰু তাৰ লগত আনুষাংগিক বহুত কথা জড়িত হৈ থাকে তথাপিতো মই বিদ্যালয়খনক মানে মই যোৱাৰ পিছত যাতে আমাৰ ঢিংবাসী ৰাইজে কয় যে এইখিনি কাম আমুকৰ দিনত হৈ গৈছিল এইটো এটা মোৰ সপোন আছে গতিকে মই কিমানখিনি পাৰোঁ চাওঁ মই নিজৰ ববীয়াকে কিবা এটা ইয়াত দি যোৱাৰ এটা মোৰ মনৰ পৰিকল্পনা আছে কিমান দূৰ সফল হওঁ ক'ব নোৱাৰোঁ আৰু সেইটো মই কি দিম মই বেকত নকৰোঁ এতিয়া বাৰু কিন্তু মোৰ সপোন আছে যাতে আৰু বিদ্যালয়খনৰ এইটো হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা ক'লে আপুনি মই ক'লোঁ আৰু শৈক্ষিক দিশত যোৱাবাৰ বিদ্যালয়ৰ মানে মেট্ৰিকৰ ফলাফল কম্পাৰ্টমেণ্টেল সহ 100% হ'ল দুজনী ছোৱালীয়ে পাইছিলে তাহাঁত দুজনেও পাছ কৰিলে গতিকে 100% মোৰ পৰীক্ষাৰ ফলাফল ভাল হৈছে গতিকে সেইফালৰ পৰা মোৰ বিদ্যালয়ৰ সকলো শিক্ষকে মই ধন্যবাদ জনাইছোঁ তেওঁলোকৰ আশাসধীয়া চেষ্টাৰ ফলত এই এটা ফলাফল লাভ কৰিছোঁ আৰু মই তেওঁলোকৰ লগত সকলো সময়তে ছাৰ দৰে থাকোঁ আৰু তেওঁলোকক মই সদায় সোধোঁ যে আপোনালোকৰ কিবা যদি মানে অসুবিধা আছে মোক কিন্তু জনাব মই তেতিয়াহে বুজি পাম যে আপোনালোকে কি অসুবিধা অনুভৱ কৰিছে আৰু মই যিমান দূৰ তেওঁলোকক দিবলৈ চেষ্টা কৰিম সেইখিনি মোৰ সপোন আছে আশা আছে আৰু মই কৰিছোঁ নকৰা নহয় কৰিছোঁ আশা কৰিছোঁ বিদ্যালয়খন মোৰ পিছৰ পৰ্যায়ত যোন থাকিব যাতে মানে আমাৰ অকল ঢিং কিয় নগাঁও কিয় গোটেই অসমৰ ভিতৰত এখন উল্লেখনীয় বিদ্যালয় হওক সামগ্ৰিক দিশত ধুনীয়া খুব ধুনীয়া আৰু আপোনাৰ সামগ্ৰিক দিশত হ'লে ময়ো সুখী হ'ম নিশ্চয় আৰু আমিও আশা কৰোঁ আমাৰ প্ৰতিখন বিদ্যালয়ে তেনেকৈ আমাৰ প্ৰধান শিক্ষকসকল এনেকৈ উদ্যমী মনোবৃত্তিৰে নিজৰ শিক্ষা প্ৰতিষ্ঠানটোক সকলো দিশৰ পৰা ইনফ্ৰাষ্ট্ৰাকচাৰে নহয় শৈক্ষিক গুণগত মানদণ্ডৰ ফালৰ পৰাই হওক বা সকলো দিশৰ পৰা আগুৱাই গৈ পেলাই যাতে আমাৰ ভৱিষ্যতৰ প্ৰজন্মসমূহৰ ভৱিষ্যতটোক যাতে মানে কি কয় সুৰক্ষিত কৰিব পাৰে আৰু এই ক্ষেত্ৰত আমি যিহেতু দেখিছোঁ যে আজিকালি এনেকুৱা কিছুমান আহে যে ক্লাছ 9ত এডমিশ্যন ল'বলৈ আহিছে নিজৰ নামটো লিখিব নাজানে তেতিয়া তেওঁলোকক যিসকল শিক্ষকে পঠিয়াই দিলে কি মানদণ্ডৰে তেওঁলোকক পঠিয়াই দিলে নিশ্চয় আপুনিও তেনেকুৱা ছাত্ৰ ছাত্ৰী পাইছে গতিকে আমি নিবিচাৰোঁ তেনেকুৱা গতিকে সেই তেনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰীয়েতো আজি নিবনুৱা সমস্যা বা আমুক সমস্যা তামুক সমস্যা এইবিলাক যে বৃদ্ধি পাইছে আচলতে আমাৰ শিক্ষকসকলৰ হেমাহিৰ কাৰণে এইটো অপ্ৰিয়লো এটা সত্য কথা খুব ভাল লাগিল বাইদেউ আহি মই মোৰ মনৰ এটা কথা সুধিবলৈ লৈছোঁ যিটো আমি জ্ঞান বাৰ্তা হিচাপে আমাৰ অনুষ্ঠানটোৰ কেন্দ্ৰবিন্দু হিচাপে লওঁ যে প্ৰতিজন ব্যক্তিৰে জীৱনত এটা মূল মন্ত্ৰ থাকে আৰু সেই মূল মন্ত্ৰটোৰ দ্বাৰাই তেখেতে গোটেই জীৱনটো অতিবাহিত কৰিবলৈ চেষ্টা কৰে যেতিয়াৰ পৰাই বিবেকৰ আৱিৰ্ভাৱ হয় এজন মানুহৰ জীৱনত গতিকে মই জানিব বিচাৰোঁ আমাৰ বাইদেউগৰাকীৰ জীৱনৰ সেই মূল মন্ত্ৰটো কি আছিল যিটো মূল মন্ত্ৰ বাইদেউ কেতিয়াও যিমানেই নিগেটিভিটি নাহক কিয় জীৱনলৈ যিমানেই ঋণাত্মক চিন্তা নাহক কিয় এই সকলো চিন্তাক নেওচি আজি বৰ্তমান এই আসনত অধিষ্ঠিত হৈ থকালৈকে বা ভৱিষ্যতৰ পৰিকল্পনাসমূহক সুখ্যাতিৰে পালন কৰিম বুলি সেই যিটো মনোবল আছে সেই মনোবল প্ৰদান কৰালৈকে সহায় সাৰথি কৰিব মানে মোৰ জীৱনৰ মূল মন্ত্ৰ হয় মোৰ জীৱনৰ মূল মন্ত্ৰ হৈছে এটা শব্দত ক'ব নোৱাৰিলেও এটা কথাই কওঁ মই মোৰ মনৰ সাহস আৰু উদ্যম মই কৰিমেই মই হাজাৰ বাধা নেওচি হ'লেও আগুৱাই যাবলৈ চেষ্টা কৰোঁ সফল বিফল পিছত দেখা যাব এই উদ্যমেৰে মই বৰ্তমান সময়লৈকে আছোঁ আৰু এনে ক্ষেত্ৰত মই মোৰ কেইবাগৰাকীও বন্ধুও আছে মই তেওঁলোকৰ লগত আলোচনা কৰোঁ আৰু মোৰ দুগৰাকীমান গুৰু আছে তেওঁলোকৰ লগতো আলোচনা কৰোঁ কেতিয়াবা মই নিজস্ব ফালৰ পৰা বা কিছুমান সিদ্ধান্ত লওঁ মোৰ মূল মন্ত্ৰটো এইটোৱে যাতে মই যেনেকৈ
এখন বিদ্যালয়ত বৰ্তমানলৈকে ভৰ্তি আছোঁ ভৱিষ্যতেও মই এই কৰ্মৰ পৰা যিহেতু সকলো অৱসৰ হয়ে ময়ো অৱসৰ হ'ম কিন্তু অৱসৰ হৈ বহি নাথাকি এই সমাজখনত যিমানখিনি দিশত আমি আলোচনা কৰিলোঁ ভগৱানে যদি মোক সুস্থ স্বাস্থ্যৰে ৰাখে মই নিশ্চয় এনেকুৱা কামত আগুৱাই যাম যিকোনো এটা বিষয়ক মই কোপনি পিটি ধৰিম যাতে যিটো বিষয়ত মই স্বীকৃতি দিব পাৰিম যে ৰাইজে স্বীকৃতি দিব পাৰিব যে এইটো বস্তু আমাৰ অঞ্চলটোত মানে সঁচাকৈ মানে সফল হৈছে ছাকচেছ হৈছে হয় 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 খুব ধুনীয়া আৰু আশা কৰোঁ আপোনাৰ এই মানে কি কয় ভৱিষ্যতৰ সপোনটো আফটাৰ ৰিটায়াৰমেণ্টত আপুনি যিখিনি কৰিম বুলি ভাবিছে সেইখিনিও সফল হওক আৰু আপোনাৰ উদ্যম কিমান আপোনাৰ মই গম পাইছোঁ ইতিমধ্যে আৰু এই উদ্যমতাৰে আমাৰ সমাজৰ প্ৰতিগৰাকী নাৰীয়ে নিজকে উদ্বুদ্ধ কৰক নিজকে প্ৰাণৱন্ত কৰি তোলক এনেকৈ যদি প্ৰাণৱন্ত কৰি পেলাই সমাজত আগবাঢ়িবলৈ চেষ্টা কৰে তেতিয়াহ'লে নিশ্চয় কিবা নহয় কিবা এটা ক্ষেত্ৰততো নিজকে সংস্থাপিত কৰিব পাৰিব সেইটো মোৰ দৃঢ় বিশ্বাস আৰু মানুহে কৰোঁ বুলি ক'লে বহুত কাম কৰিব পাৰে নকৰোঁ বুলি আচলতে চবতছে আমাৰ ডাঙৰ ভুলটো এইটোৱে যে আমি সদায় আমাৰ হাতত নথকা বস্তুটোৰ পাছত দৌৰি ফুৰিছোঁ কিন্তু হাততে থকা বস্তুটোক লৈ পেলাই কিনো পৰিকল্পনা কৰিব পাৰোঁ সেই ক্ষেত্ৰত কোনো সেইখিনিও নষ্ট কৰিছে নোপোৱাটোক লৈ ঘূৰি আছে কিন্তু পোৱাখিনিক আঁকোৱালি ধৰি সেইখিনিক উপভোগ কৰিবলৈ মানে হেৰুৱাই দিছে সময়টো গতিকে সময় অমূল্য ধন আৰু আমি পৃথিৱীত চবতছে মূল্যৱান হৈছে সময় আৰু সেই সময়সমূহক বৰ্তমান আমাৰ সমাজৰ ষ্টুডেণ্ট হওক বৰ্তমান আমাৰ সমাজৰ অভিভাৱকসকল হওক বৰ্তমানৰ যুৱ প্ৰজন্ম সকলোৱে এই সময়বিলাকক কেৱল ৰিলছ চাই পেলাই কেৱল আল্টু ফাল্টু কিছুমান ভিডিঅ' চাই পেলাই অপব্যৱহাৰ কৰি আছে এদিন গৈ পেলাই যেতিয়া মুখ ঠেকেচা খাই পেলাই গম পাব যে কি কৰিলোঁ সেই তেতিয়া বহু সময় ব্যতীত মানে অতিবাহিত এনেই হৈ গ'ল এনেই খৰচ কৰিলে সেই কথাষাৰ যেতিয়া অনুভৱ কৰিব সেই তেতিয়া তেওঁলোকৰ জীৱনৰ পাৰ হৈ যায় জীৱনত নাই ইপেনে যাব পাৰিব না ঘাৰকা না ঘাটকা হৈ থাকিব এইটো খুব ভাল লাগিলে আজি আপোনাৰ লগত কথা বতৰা পাতি আৰু মই আশা কৰিব পাৰিছোঁ আপোনাৰ জীৱনৰ এই অনুভৱসমূহে আমাৰ ঢিংবাসীৰ ৰাইজ তথা আমাৰ অসমবাসীৰ ৰাইজলৈ এটা সুবাৰ্তা কঢ়িয়াব আৰু এই সুবাৰ্তাটোৰ ফলত আমাৰ যিসকল দৰ্শক ৰাইজ আছে তেওঁলোকে নিজকে উদ্বুদ্ধ কৰি তুলি নিজৰ জীৱন বাটত সুগন্তব্যস্থানৰ অভিমুখে নিজকে ধাৱিত কৰাৰ মানসেৰে আগবাঢ়িব পাৰিব আৰু সুমন তুমি মোৰ ওচৰলৈ আহিলা বহুত সময় দিলা ভাল লাগিলে বাৰু মোৰ মানুহজনীৰ সম্পৰ্কত বহুতখিনি কথা সুধিলা যিমানখিনি পাৰোঁ মই কৈছোঁ বাৰু কথা হ'ল তোমালোকে যে এইটো জ্ঞান বাৰ্তা এই প্ৰচেষ্টাটো যে হাতত লৈছা এইটো এটা খুব ভাল প্ৰচেষ্টা হাতত লৈছা বুলি মই ভাবিছোঁ কিয়নো আজি মোৰ ওচৰলৈ আহিছা আৰু তুমি কৈছা যে 150জনৰ সাক্ষাৎকাৰ অলৰেডি তোমালোকে সম্পূৰ্ণ কৰিছা গতিকে প্ৰত্যেকজন ব্যক্তিৰে প্ৰত্যেকজনৰে বেলেগ বেলেগ এটা অনুভৱ হয়নে আৰু বেলেগ বেলেগ পৰামৰ্শ তোমালোকে নিশ্চয় সেইবিলাক সংগ্ৰহ কৰি ৰাখিছা এই পৰামৰ্শখিনিক যদি একগোট কৰা আগলৈকো যদি আৰু মোক কিয় আৰু বহুত ব্যক্তিক তোমালোকে লগ পাবা এই পৰামৰ্শবিলাক যদি তোমালোকে একগোট কৰা এই পৰামৰ্শখিনিয়ে তোমালোকৰ এটা কি হ'বগে সুন্দৰ এখন উপদেশ বাণী হ'ব হয়নে এইখিনিয়ে ভৱিষ্যত প্ৰজন্মলৈ তোমালোকে এটা সুন্দৰ আধাৰশিলা গঠন কৰিব পাৰিবা আৰু সুন্দৰ মেছেজ দিবা মেছেজ হৈ যাব যিখিনি 100জনে পঢ়িলে তাৰ পৰা 60জনে হয়তো এই কথাখিনি সুন্দৰকৈ চিন্তা কৰিব আৰু মনোগ্ৰাহীকে ল'ব আৰু সফল হ'ব গতিকে এনে সফলতাত তোমালোক যাতে পিছুৱাই নাহা আগুৱাই গৈ থকা সুন্দৰ পদক্ষেপ মই মানে ভাল পাইছোঁ আৰু এনে পদক্ষেপেৰেহে যদি আমি কৰিছোঁ চৰকাৰে কৰিছে বিভিন্ন দিশত গৈছে তোমালোকো এটা নতুন এটা আকৌ কি লৈছা ব্যৱস্থা হাতত লৈছা এই ব্যৱস্থাটো যাতে সমাজত আগস্থান লাভ কৰে কৰি প্ৰতিটো অঞ্চলৰ কোনে কোনে চুকে চুকে সোমাওক যিবিলাক শিক্ষিত অথচ অজ্ঞানী হৈ আছে সেই ব্যক্তিসকলে যাতে জ্ঞানৰ চকু খোলক হয়নে নহয় ঠিকেই সকলোখিনি যাতে মই আশা কৰিছোঁ তোমালোকৰ এই মিছনটোৱে সফলতা লাভ কৰে খুব ধন্যবাদ আৰু আপোনালোকৰ দৰে গুণীজ্ঞানী ব্যক্তিসকলৰ আশীৰ্বাদ তথা সহায় সহযোগিতাই আমাক এই ক্ষেত্ৰত আগবাঢ়িবলৈ মানে অনুপ্ৰাণিত কৰিছে আৰু বিগত দিনখিনি এটা কথা গম পালোঁ যে ডিগ্ৰী থাকিলে এজন ব্যক্তি শিক্ষিত
বুলি ক'ব পাৰোঁ, কিন্তু জ্ঞানী বুলি ক'ব নোৱাৰোঁ। আৰু সমাজ সেৱক হিচাপে থকা সকলো সমাজকে সেৱা কৰিছেনে নাই ব্যক্তিগত সেৱা কৰিছে, ব্যক্তিগত জীৱনটোৱে সকলোক শিকাই দিছে। বহুত বহুত ধন্যবাদ। আৰু অৱশেষত যিহেতু এটা সময়ৰ সীমা থাকে, গতিকে মই আপোনাৰ পৰা তথা দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা আজিৰ বাবে বাইদেউ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। নমস্কাৰ বাইদেউ। নমস্কাৰ।